নমস্কাৰ মই ডেইজি কুৰ্মী ছাত্ৰ ছাত্ৰীসকল আগৰ আমি লাষ্ট ক্লাছত যিখিনি আলোচনা কৰিছিলোঁ থিংকাৰ্ছবিলাকৰ বিষয়ে ইয়াতে আমি ছ'চিঅ' চাইক'লজিকেল থিংকাৰ্ছ ক্ৰিছ আৰ্গেৰিছৰ বিষয়ে আলোচনা কৰিছিলোঁ চ' ক্ৰিছ আৰ্গেৰিছৰ যিখিনি আমাৰ কণ্ট্ৰিবিউশ্যন আছিলে পাব্লিক এডমিনিষ্ট্ৰেশ্যনত তেওঁ যিখিনি প্ৰফাইল সেই প্ৰফাইলটো আমি আলোচনা কৰিলোঁ তাৰপিছত থিয়ৰিটিকেল যিখিনি আণ্ডাৰপাইনিংছ আছিলে সেইখিনি আলোচনা কৰিছিলোঁ আৰু অল্টাৰনেটিভ অৰ্গেনাইজেশ্যনেল ষ্ট্ৰাকচাৰ এইখিনি আমি অকণমান আজি আলোচনা কৰিম চ' ইয়াতে তেওঁৰ যিখিনি ষ্টাডি আছিলে এজ এ ছ'চিঅ' চাইক'লজিকেল স্কুল অফ থটৰ পৰা আমি ষ্টাডি কৰিছোঁ চ' ক্ৰিছ আৰ্গেৰিছ এজন মনোবৈজ্ঞানিক আছিলে চ' মনোবৈজ্ঞানিক হিচাপে তেওঁ যিখিনি কণ্ট্ৰিবিউশ্যন আমাক সংগঠন এটাত বা প্ৰশাসনত আমাক আগবঢ়ালে চ' সেইখিনি অতিকৈ গুৰুত্বপূৰ্ণ বিষয়বস্তু চ' এট প্ৰেজেণ্ট আমাৰ ছ'চাইটিত এটা সংগঠন এটা মানে সুচাৰুৰূপে চলিবলৈ যিদৰে সকলো দিশৰ পৰা আমি উচ্চ মানদণ্ডৰ এটা ষ্টেপ বিচাৰোঁ সকলো স্তৰতে এটা উচ্চ মানদণ্ডৰ আমি তেওঁলোকৰ যিখিনি কাৰ্যকলাপ বা কাৰ্যদক্ষতা বা তেওঁলোকৰ যিখিনি ব্যক্তি আছে বা সংগঠন এটাৰ লগত জড়িত যিবিলাক ব্যক্তি আছে চ' সকলো ব্যক্তিৰে কিছুমান চাইক'লজিকেল নিড থাকে সেই চাইক'লজিকেল নিডবিলাক সম্পূৰ্ণৰূপে পৰিপূৰক হ'লেহে তেওঁলোকৰ মানে কি হয় গোটেই তেওঁলোকৰ লগতে সংগঠনটোৰ আৰু উন্নতি হোৱাটো সম্ভৱপৰ হৈ উঠে আৰু অধিক সক্ৰিয় হৈ উঠে বুলি তেওঁৰ যিখিনি আমাৰ ষ্টাডি কৰিছোঁ আমি তেওঁৰ ক্ৰিছ আৰ্গেৰিছৰ যিখিনি থিয়ৰী সেই ছ'চিয়েল চাইক'লজিকেল থিয়ৰীৰ পৰা আমি সেইখিনি বুজিবলৈ সক্ষম হৈছোঁ কিদৰে মানৱ আচৰণৰ জৰিয়তে যিখিনি আমাৰ হিউমেন বিহেভিয়াৰ থাকে সেই মানৱ আচৰণৰ জৰিয়তে এজন ব্যক্তিৰ যিখিনি পাৰ্চনেলিটি সেই পাৰ্চনেলিটি ডেভেলপমেণ্ট কৰি সম্পূৰ্ণ সংগঠনটোৰ ডেভেলপমেণ্ট কৰি কিদৰে অৰ্গেনাইজেশ্যনখন আৰু সংগঠনখন আৰু লগতে সমাজ এখনৰ আৰু ৰাষ্ট্ৰৰ কিদৰে আমি ডেভেলপমেণ্ট কৰিব পাৰোঁ বা কিদৰে সকলো ব্যক্তিয়ে তেওঁলোকৰ কাৰ্যদক্ষতা অনুসৰি সক্ৰিয়ভাৱে সকলো দিশতে অংশগ্ৰহণ কৰিব পাৰে সেইখিনিৰ ওপৰত তেওঁ বিশেষভাৱে গুৰুত্ব দিছিল মানৱ আচৰণৰ ওপৰত তেওঁ বেলেগ বেলেগ ষ্টেজত বেলেগ বেলেগ ধৰণে তেওঁৰ আমাৰ যিখিনি থিয়ৰিটিকেল আণ্ডাৰপাইনিং আছে সেইখিনি তেওঁ আমাক আগবঢ়াইছিলে ইয়াতে তেওঁ মেচিউৰিটি থিয়ৰী হিচাপে আমি পাইছিলোঁ তাৰপিছতে আমি যিখিনি ইম্প্ৰুভিং ইণ্টাৰপাৰ্চনেল কম্পিটেঞ্চি চ' এইখিনিৰ বিষয়ে আমি আলোচনা কৰিছিলোঁ যে যিখিনি ছেল্ফ একচেপ্টেঞ্চ আছে কনফাৰ্মেশ্যন আছে আৰু এচেঞ্চিয়েলিটি আছে সেইখিনি কিদৰে এজন ব্যক্তিৰ ব্যক্তিত্বৰ ওপৰত প্ৰভাৱ পৰে সেই গোটেইখিনি আমি লাষ্ট ক্লাছত আলোচনা কৰিছিলোঁ তাৰপিছতে আমি দেখা পাইছোঁ কিছুমান অল্টাৰনেটিভ অৰ্গেনাইজেশ্যনেল ষ্ট্ৰাকচাৰ য'ত কি হয় হিউমেন বিহেভিয়াৰত আমি কেনেধৰণে বা মানৱ আচৰণত চাইক'লজিকেল প্ৰভাৱ এটা পৰে এই অৰ্গেনাইজেশ্যনেল ষ্ট্ৰাকচাৰ সেইখিনি বিষয়ে আমি আলোচনা কৰিম চ' ক্ৰিছ আৰ্গেৰিছৰ মতে যিখিনি আমাৰ ষ্ট্ৰাকচাৰ আছিলে অৰ্গেনাইজেশ্যনেল ষ্ট্ৰাকচাৰ সেইখিনি তেওঁ 4টামান ভাগত বিভক্ত কৰিছে সেই 4টা ভাগ একাদিক্ৰমে আমি ইয়াতে চাই যাম যে আৰ্গেৰিছৰ মতে তেওঁ যিখিনি যি ধৰণৰ তেওঁ কাৰ্যকলাপ কৰিবলৈ যিখিনি সমাধান বিচাৰিছিল বা সংগঠন এটাত কাৰ্যকলাপখিনি সংগঠিত হ'বলৈ কেনেধৰণৰ কাম কৰা উচিত বা কেনেধৰণৰ চাকৰি বা কাৰ্যকলাপ সমাধান কৰাৰ বাবে একক প্ৰকাৰৰ সাংগঠনিক যিটো গাঁথনি সেইটো উপযুক্ত নহয় বুলি তেওঁ এটা আলোচনা মত আগবঢ়াইছিল ক্ৰিছ আৰ্গেৰিছ বিলিভ ডেট ছিংগল টাইপ অফ অৰ্গেনাইজেশ্যন ষ্ট্ৰাকচাৰ মানে ধৰি লওক এটা টাইপছৰে যদি এটা ষ্ট্ৰাকচাৰ থাকে বা এটাই যদি ষ্ট্ৰাকচাৰ হয় অনলি তেতিয়া সংগঠনটো কি হৈছে ইমান এক্টিভ নহ'ব বুলি তেওঁ ক'ব বিচাৰিছে যে আৰ্গেৰিছ বিলিভ ডেট এ ছিংগল টাইপ অফ অৰ্গেনাইজেশ্যনেল ষ্ট্ৰাকচাৰ ৱাজ নট চুইটেবল টু এড্ৰেছ অল টাইপছ অফ জবছ অৰ এক্টিভিটিজ চ' তেওঁ সেইকাৰণে তেওঁ কৈছে যে যিটো আমাৰ জব নেচাৰ আছে সেইটো বেলেগ বেলেগ ধৰণৰ হয় আৰু তেওঁৰ মতে ভৱিষ্যতৰ যিখিনি সংগঠন আছে সেই সংগঠনবোৰৰ পুৰণি আৰু নতুন দুই ধৰণ এটা সংমিশ্ৰণ হ'ব লাগিব মানে আমি নতুনখিনিও ল'ব লাগিব আৰু পুৰণিখিনিও আমি ল'ব লাগিব তেতিয়াহে আমি আৰু এক্টিভলি আমি কামবিলাক বা কৰিব পাৰিম বা সেই যিখিনি আমাৰ জব টাইপছ আছে সেই টাইপছবিলাক আমি আৰু ভালকৈ চাবলৈ আমি সক্ষম হ'ম তো এজ দ্য নেচাৰ অফ দ্য জব ভেৰিজ দ্য অৰ্গেনাইজেশ্যনেল ষ্ট্ৰাকচাৰ মাষ্ট অলছ' ভেৰি একৰ্ডিংলি চ' এইখিনি আমি আগতে পাই আহিছোঁ যিদৰে ষ্ট্ৰাকচাৰবিলাক আমাৰ যদি বেলেগ বেলেগ আমি ধৰণে সাংগঠনিক গাঁথনি এটা প্ৰস্তাৱ দিওঁ চ' সেইখিনি আমি বেলেগ বেলেগ ধৰণে আমি
বা বেলেগ বেলেগ দিশতো আমি বা সকলো দিশতে হওক সংগঠন এটাৰ উন্নতিটো আমি দেখা পাম সো ইয়াতে পুৰণি আৰু নতুন দুই ধৰণৰ সংগঠনৰ এটা সংমিশ্ৰণ হ'ব আৰু তেওঁ কিছুমান নতুন সাংগঠনিক প্ৰস্তাৱ ইয়াতে গাঁথনি প্ৰস্তাৱ দিছিল তাৰ ভিতৰত প্ৰথমটো হৈছে পিৰামিডিকেল গাঁথনি যিটো আমি পিৰামিডিকেল ষ্ট্ৰাকচাৰ হিচাপে আমাৰ পাঠ্যপুথিত আছে সো ইট ইজ এ ৰিজিড এণ্ড ক্লাছিকেল ষ্ট্ৰাকচাৰ এইটো এটা হৈছে মানে এটা নিয়মীয়া কাৰ্যকলাপ বা যিটো অনাঅভিনৱ কাৰ্যকলাপৰ বাবে উপযুক্ত কঠিন আৰু এটা ধ্ৰুপদী গাঁথনি কিন্তু সেই লোকসকলৰ বাবে উপযুক্ত যিসকলে নিয়মীয়া কাম কৰি সুখী হয় মানে ডেইলি যিবিলাক কাম কৰি সুখী হয় বা মানসিক প্ৰয়োজনীয়তা বা তেওঁলোকৰ বেলেগ ধৰণৰ কোনো এটা উচ্চাকাংক্ষা তেওঁলোকৰ নাথাকে ইট ইজ সুইটেবল ফৰ দ্য পিপল হু আৰ হেপি টু ডু ৰুটিন টাস্ক ডিছডেইন সাইকোলজিকেল নিডছ সো তেওঁলোকৰ সাইকোলজিকেল নিডছ কি আছে কি নাই সিমান তেওঁলোকে চালি জাৰি নাছে এটা পিৰামিডিকেল ষ্ট্ৰাকচাৰ হিচাপে তেওঁ এইটো দিব বিচাৰিছে তাৰপিছতে আহিছে মডিফাইড ফৰ্মেল অৰ্গেনাইজেশ্যনেল ষ্ট্ৰাকচাৰ সো ইয়াতে কি হয় পিৰামিডিকেল ষ্ট্ৰাকচাৰত আমি ক'লোঁ যিখিনি তেওঁলোকৰ নিয়মীয়া এটা কাৰ্যকলাপ সেই নিয়মীয়া কাৰ্যকলাপ কৰিয়ে তেনেকুৱা ধৰণৰ ষ্ট্ৰাকচাৰ এটা লৈ তেওঁলোকে সুখী হৈ থাকে বা হেপী হৈ থাকে তাৰপিছতে আমি পাম পৰিৱৰ্তিত আনুষ্ঠানিক সাংগঠনিক গাঁথনি ই এনে পদানুক্ৰমিক গাঁথনি য'ত প্ৰক্ৰিয়া আৰু সঞ্চালনৰ ক্ষেত্ৰত এটা চৰিত্ৰ এটা কি হৈছে এটা গণতান্ত্ৰিক ভিউ এটা ইয়াতে আহি পৰে so it has hierarchical structure but in terms of process and operation it is democratic in character so যিটো আমাৰ ডেমক্ৰেটিক কেৰেক্টাৰ বা যিটো আমাৰ গণতান্ত্ৰিক ভিউজ সেই গণতন্ত্ৰৰ যিটো ভিউ সেই ভিউটো ইয়াতে আহি পৰে আৰু এই সাংগঠনিক গাঁথনিটো পিৰামিডৰ গাঁথনিতকৈ তুলনামূলকভাৱে অধিক কাৰ্যকৰী ইয়াতে যেতিয়া আমাৰ ডেমক্ৰেটিক ভিউটো আহি যায় ধৰি লওক যিটো আমাৰ গণতান্ত্ৰিক ভিউ সেই ভিউজটোৰ মতে সকলো ধৰণৰ এটা বাধ্যবাধকতা বা শ্ৰমিকসকলৰ বান্ধি আন উপৰকৰ্মী যিবিলাক ব্যক্তি আছে সো তেওঁলোকৰ মাজত যিটো ডিফাৰেঞ্চ তেওঁলোকে দেখা পায় সেইখিনি অলপ হ'লেও ইয়াতে কমি যাব আৰু ইয়াতে কি হয় এটা যিহেতু আমাৰ ডেমক্ৰেটিকেল কেৰেক্টাৰ আমি ইয়াতে ভিউ কৰোঁ সেই ভিউটোৰ মতে কি হয় যিকোনো মেম্বাৰবিলাক এই মেম্বাৰ সাবঅৰ্ডিনেট হওক বা হুইচ ইনেবল দ্য সাবঅৰ্ডিনেট টু এ মেম্বাৰ অফ দ্য superior decisional unit this organization structure is comparatively more efficient so ইয়াতে যেহেতু superior আৰু সাবঅৰ্ডিনেট একেলগে লগ হৈ কাম কৰে so তেওঁলোকৰ মাজত আৰু অধিক মানে যিটো মিলাপ্ৰীতি বা যিটো সহযোগিতা কোঅপাৰেশ্যন দেখা যায় তেওঁলোকৰ মাজত অধিক গাঁথনিবিলাক বা সংগঠনটোত আগবাঢ়ি যাবলৈ তেওঁলোকে সাবঅৰ্ডিনেটবিলাকে বেলেগ বেলেগ ধৰণে সুবিধাবিলাক পায় তাৰপিছতে হৈছে অংশগ্ৰহণকাৰী যিটো ষ্ট্ৰাকচাৰ পাৰ্টিচিপেটিভ ষ্ট্ৰাকচাৰ সো এইটো ষ্ট্ৰাকচাৰত কি হয় গাঁথনিটোত চৰিত্ৰৰ অধিক জৈৱিক আৰু অৰ্থাৎ প্ৰতিজন কৰ্মচাৰীয়ে তেওঁৰ সম্ভাৱনাৰ সৈতে সামঞ্জস্য ৰাখি সমস্যা সমাধান কৰি আৰু যিখিনি সিদ্ধান্ত গ্ৰহণ কৰে সেই সিদ্ধান্ত লোৱাৰ সমান সুযোগ লাভ কৰে সো কৰ্মচাৰীসকলেও মানে সংগঠন এটাৰ যিকোনো ধৰণৰ সিদ্ধান্ত তেওঁলোকে ল'বলৈ উপযুক্ত সুবিধা বা সুযোগ লাভ কৰে ইয়াক যিটো আমাৰ গোট কাৰ্যকলাপ বুলি কোৱা হয় মানে যিটো তেওঁলোকৰ অৰ্গেনাইজেশ্যনেল ৱৰ্ক থাকে সেইটো একেলগে গ্ৰুপ কাৰ্যকলাপ বা তেওঁলোকৰ এটা গোট হয় তেওঁলোকে একেলগে কামবিলাক সম্পাদন কৰে আৰু আন্তঃবিভাগীয় যিখিনি কাৰ্যকলাপ আদিৰ বাবে তেওঁলোকে বেলেগ ধৰণৰ যিখিনি অংশগ্ৰহণকাৰী ভূমিকা যিজন কৰ্মচাৰী যিটো কামতে অন্তৰ্ভুক্ত হয় সেই কামবিলাক ভালকৈ কৰিবলৈ সক্ষম হয় সো তাৰপিছত হৈছে মেট্ৰিক অৰ্গেনাইজেশ্যন মেট্ৰিক্স অৰ্গেনাইজেশ্যনত কি হয় এই যিটো কাৰ্যকৰী সংগঠন আৰু যিটো সমতল সংগঠনৰ ওপৰত এটা প্ৰকল্প সংগঠনৰ সুপ্ৰিম এটা স্থিতি থাকে য'ত কি হয় যিটো আবণ্টিত কাম থাকে সেই কামবিলাকৰ মোকাবিলাৰ বাবে সকলোৰে সমান ক্ষমতা আৰু দায়িত্ব আছে বুলি তেওঁলোকে ক'ব বিচাৰিছে ইট ইজ এ super imposition of the project organization onto a functional organization সো গোটেইখিনি তেওঁলোকে একেলগে সমান ক্ষমতা আছে বুলি আৰু সমান দায়িত্ব আছে বুলি তেওঁলোকে ক'ব বিচাৰে সো এইখিনি ডিফাৰেঞ্চ বেলেগ বেলেগ আমি ষ্ট্ৰাকচাৰ আমাৰ অৰ্গেনাইজেশ্যনত বা অল্টাৰনেটিভ অৰ্গেনাইজেশ্যন আমাক দেখিবলৈ পাওঁ সো ইয়াৰে সদস্যসকলে এক সংগত হৈ যিটো গোট হিচাপে কাম কৰে সেই গোট হিচাপে কাম কৰিলে তেওঁলোকৰ আশাবিলাকো পূৰ্ণ হয় বা কৰ্মচাৰী যিখিনি তেওঁলোকৰ নিডছ থাকে সেই নিডছখিনিও তেওঁলোকৰ অতি সোনকালে পূৰণ হয় আৰু এই উচ্চ অধীনস্থ সম্পৰ্কবোৰ মানে আঁতৰ কৰিব পাৰি আৰু ব্যক্তিগত
যিখিনি অনুশাসন আছে সেইখিনি এটা বিকল্প হ'ব বুলি তেওঁলোকে বা সংগঠনটোৰ ব্যক্তিসকলে আশা কৰিছিল সো একাধিক দক্ষতা আৰু যিখিনি বিশেষজ্ঞতাৰ প্ৰয়োজন হয় সেই প্ৰয়োজনবোৰ হোৱাৰ বাবে যিখিনি কাম তেওঁলোকে বা সেই কামবোৰৰ বাবে ইয়াক যিখিনি তেওঁলোকে যিখিনি তেওঁলোকে সুযোগ সুবিধা লাভ কৰিছিল বা সংগঠনটোত কেনেদৰে তেওঁলোকে অংশগ্ৰহণ কৰিব পাৰিব সো এই গোটেইখিনি লৈ তেওঁলোকে এটা বিশেষজ্ঞতাৰ প্ৰয়োজন হোৱা কামবোৰৰ বাবে ইয়াক প্ৰয়োগ কৰিব পাৰি সো ক্ৰিছ আৰ্গ্ৰেছে কি কৰিছিলে যিটো আমাৰ অৰ্গেনাইজেশ্যনেল ষ্ট্ৰাকচাৰ সেই সাংগঠনিক যিটো গাঁথনি সেই সাংগঠনিক গাঁথনিটো আৰু মানে তেওঁ ষ্ট্ৰং কৰিবলৈ বিচাৰিছিল আৰু ষ্ট্ৰং কৰিবলৈ বিচৰাৰ বাবে এই পিৰামিডিকেল ষ্ট্ৰাকচাৰ মডিফাইড ফৰ্মেল অৰ্গেনাইজেশ্যন ষ্ট্ৰাকচাৰ পাৰ্টিচিপেটিভ ষ্ট্ৰাকচাৰ আৰু মেট্ৰিক্স অৰ্গেনাইজেশ্যন ষ্ট্ৰাকচাৰ এই গোটেইকেইটা গাঁথনিকে তেওঁ গুৰুত্বপূৰ্ণ বুলি তেওঁ ধৰিছে যে অকল চিমিলাৰ এটা গাঁথনিতে সংগঠন এটা ভালকৈ চলিব নোৱাৰে সো যেটো আমি তেওঁৰ সাংগঠনিক দিশ সেই সাংগঠনিক দিশটোৰ ষ্ট্ৰাকচাৰ বিষয়ে আমি চালোঁ সো নেক্সট আমি অৰ্গেনাইজেশ্যনেল লাৰ্ণিং যেটো সাংগঠনিক শিক্ষণ আছে সেই সাংগঠনিক শিক্ষণৰ বিষয়ে আমাক ক্ৰিছ আৰ্গ্ৰেছে কিছুমান তেওঁৰ ভিউজ আগবঢ়াইছে তেওঁৰ ভিউজ মতে সাংগঠনিক শিক্ষণৰ দিশত তেওঁৰ যিখিনি অৱদান আছে সেইটো অতিকৈ গুৰুত্বপূৰ্ণ কাৰণ যিমানবিলাক সাইকোলজিষ্ট আছে তো সাইকোলজিষ্ট প্ৰতিজন সাইকোলজিষ্টে তেওঁলোকৰ ভিউজবিলাক কন্ট্ৰিবিউশনবিলাক আগবঢ়াইছিল কিন্তু ক্ৰিছ আৰ্গ্ৰেছ এনে এজন ব্যক্তি যিজনে পোনপ্ৰথমবাৰৰ বাবে এই অৰ্গেনাইজেশ্যনেল লাৰ্ণিং যেটো আমাৰ সিস্টেম বা সাংগঠনিক শিক্ষণ যেটো সিস্টেম সেই সিস্টেমটো পোনপ্ৰথমবাৰৰ বাবে আমাৰ সংগঠনত এটা থিওৰি হিচাপে তেওঁ আগবঢ়াইছিল সো তেওঁ ডনাল্ড শ্বনৰ সৈতে আৰু এজন সাইকোলজিষ্ট আছিল ডনাল্ড শ্বন সো তেওঁৰ সৈতে লগ হৈ অধ্যয়ন কৰি যে কিছুমান বস্তু হাতত লৈছিল আৰু সাংগঠনিক যেটো পৰিস্থিতি সেই পৰিস্থিতিত এটা লাৰ্ণিং প্ৰসেস বা শিকাৰ যেটো প্ৰক্ৰিয়া হেবোৰ তেওঁ ধাৰণা কৰিছিল যে এজ এ লাৰ্ণিং প্ৰসেস কেনেদৰে আমি টুৱাৰ্ডছ অৰ্গেনাইজেশ্যনেল লাৰ্ণিং কেনেদৰে এজন ব্যক্তি আগুৱাই যাব পাৰে সেইখিনিৰ বিষয়ে তেওঁ এটা কনসেপ্ট এটা আমাক আগবঢ়াইছিলে যেটো সংগঠনৰ এখন বিষয় অতিকৈ ইম্পৰ্টেন্ট বস্তু বুলি আমি ভাবো সো অৰ্গেনাইজেশ্যনেল লাৰ্ণিঙত কি হয় তেওঁলোকে যুক্তি দিছিল একৰ্ডিং টু ক্ৰিছ আৰ্গ্ৰেছ আৰু ডনাল্ড শ্বন সো তেওঁলোকে মিলি কিছুমান সমিধান পাইছিল যে যুক্তি দিছিল যে সংগঠনবোৰ কেৱল ব্যক্তিৰ যিখিনি সংগ্ৰহ নহয় কিন্তু এনে সংগ্ৰহ অবিহনে কোনো সংগঠন নাই অৰ্থাৎ সাংগঠনিক শিক্ষণ কেৱল ব্যক্তিগত যেটো শিক্ষা নহয় কিন্তু সংগঠনবোৰে ব্যক্তিৰ অভিজ্ঞতাৰ জৰিয়তেও শিকে সো অকল যে ব্যক্তিৰ এটা শিক্ষাই নহয় ব্যক্তিৰ যিখিনি শিক্ষা থাকে সেই শিক্ষাটোৰ জৰিয়তে সংগঠনটোৰো কিছুমান অভিজ্ঞতা জড়িত হৈ থাকে মানে ইটোৰ লগত ইটো জড়িত হৈ আছে সংগঠনবোৰেও ব্যক্তিৰ অভিজ্ঞতাৰ জৰিয়তে কিছুমান বস্তু শিকে বুলি তেওঁলোকে মত প্ৰকাশ কৰিছিল সো যেতিয়া সদস্যসকলে সংগঠনটোৰ বাবে শিক্ষণ এজেন্ট হিচাপে কাম কৰে সাংগঠনিক তথ্য ব্যৱহাৰ যেটো ত্ৰুটিবিলাক তেওঁলোকে চিনাক্ত কৰে সো এজন শিক্ষিত ব্যক্তি যেতিয়া সংগঠন এটাত তেওঁ যোগদান কৰে বা সংগঠন এটাত তেওঁ সক্ৰিয় হৈ পৰে তেওঁ যেটো এজন শিক্ষিত ব্যক্তি এক্সপাৰ্ট ব্যক্তি হয় তেওঁ সংগঠনবোৰ দ্ৰুতগতিবিলাক উলিয়াবলৈ অধিক মানে তেওঁ অধিক সম্পন্ন হ'ব আৰু তেওঁ চাব পাৰিব যে কোন কি কৰিলে বা সংগঠনটোৰ বা কেনে ধৰণৰ প্ৰসেস আমি ললে অৰ্গেনাইজেশ্যনখন আৰু আমি আগবঢ়াই নিব পাৰো বা কেনে ধৰণৰ ত্ৰুটি চলি আছে যেটো কাৰণে সংগঠনটো আজি পিছ পৰি আছে সেইবিলাক তেওঁলোকে চিনাক্ত কৰিব পাৰি আৰু লগতে কি হয় সেইবিলাক তেওঁলোকে সময়ে সময়ে সংশোধন কৰিব পাৰে আৰু এই সংশোধন কৰি যিবোৰ ফলাফলবোৰ ব্যক্তিগত ছবি হিচাপে আৰু সংগঠনৰ যিখিনি ভাগ বতৰা হয় ভাগ বতৰাৰ যেটো তেওঁলোকৰ ডেমোগ্ৰাফি হয় মানচিত্ৰ হেবোৰ অন্তৰ্ভুক্ত কৰি এটা আভ্যন্তৰীণ আৰু বাহ্যিক পৰিবেশৰ লগত পৰিৱৰ্তনৰ প্ৰতি সঁহাৰি দিয়ে আৰু তেতিয়া সংগঠনিক শিক্ষণটো আমাৰ আৰম্ভ হয় সেই বস্তুটোকে আমি ক'ব বিচাৰিছো যে অৰ্গেনাইজেশ্যনেল লাৰ্ণিং সো সংগঠনটোৰ সাংগঠনিক শিক্ষা মানে কি ইয়াত অকল ব্যক্তিৰ শিক্ষা নহয় ব্যক্তিৰ জৰিয়তে সংগঠনটো কেনেদৰে আগবাঢ়ি গৈছে বা সংগঠনটোৱে কেনেদৰে ডেভেলপ হৈছে সো সেই বিষয়টো তেওঁ আমাক পোনপ্ৰথমবাৰৰ বাবে চিনাক্ত কৰি দিছিল আৰ্গ্ৰেছ আৰু ডনাল্ড শ্বন নামৰ দুজন সাইকোলজিষ্টে সো প্ৰচেষ্টাটো আৰ্গ্ৰেছৰ আছিলে কিন্তু তেওঁৰ লগত আৰু এজন ব্যক্তি ডনাল্ড শ্বন জড়িত হৈ আছিল যিদৰে সংগঠনখনত
সক্ৰিয় হ'বলৈ হ'লে সাংগঠনিক শিক্ষণ যিটো ব্যৱস্থা সেইটো সক্ৰিয় হ'ব লাগিব আৰু সেইটো সম্ভৱপৰ হৈ উঠে যিবিলাক আমাৰ শিক্ষণ এজেণ্ট আছে বা যিবিলাক আমাৰ এক্সপাৰ্ট ব্যক্তি আছে সংগঠনখনত তো তেওঁলোকৰ জৰিয়তে সেইবিলাক সম্ভৱপৰ হৈ উঠে চ' ইয়াতে আমাৰ অৰ্গেনাইজেশ্যনেল লাৰ্ণিং প্ৰচেছটো শেষ হৈছে আৰগ্ৰেছৰ এইখিনি চিষ্টেমত তেওঁ কিছুমান তেওঁৰ ক্ৰিটিচিজমো বহুতে আগবঢ়াইছিল আৰু বেলেগ বেলেগ ধৰণৰ এতিয়া থিংকাৰ্ছ আছিলে সেই থিংকাৰ্ছবিলাকে তেওঁৰ কিছুমান ক্ৰুটি আমাক দেখুৱাইছিল চ' সেইবিলাক দেখুৱাইছিল যদিও তেওঁৰ যিটো কণ্ট্ৰিবিউশ্যন আমি সেইটো আগবাঢ়ি যাব লাগিব তেওঁৰ যিখিনি কণ্ট্ৰিবিউশ্যন আজিও আমি এইটো ফ'ল' কৰিব লাগিব আৰু যদি কিবা আৰম্ভণিতে ভুল হয় তেন্তে বহুলোকে আন এটা ৰণনীতি বিচাৰিবলৈ পৰামৰ্শ দিয়ে আৰু যি পৰিচালনা মানে চলকৰ ভিতৰত কাম কৰে চ' এইখিনি ক্ৰুটিখিনি দেখা যায় কেতিয়াবা আৰগ্ৰেছৰ কি হৈছিলে তেওঁৰ যিখিনি ধাৰণা আছিলে কেইবাটাও ভিত্তিত সমালোচনা হৈছিলে প্ৰথমতে সংগঠনটোৰ সম্পৰ্কত যিবিলাক মানুহ আহিছিলে সেই মানুহৰ প্ৰতি আৰগ্ৰেছৰ দৃষ্টিভংগী আৰু আত্মপ্ৰকৃতকৰণৰ যিটো ধাৰণা সেই ধাৰণাটোৰ প্ৰতি তেওঁৰ কেৰেক্টাৰিষ্টিক্স বা চৰিত্ৰৰ অবিহনে এক আদৰ্শ ধাৰণা যেন লাগিছিল মানে মানুহজনৰ ধৰি লওক কেৰেক্টাৰটো বেলেগ আৰু তেওঁ আদৰ্শ বেলেগ দেখুৱাইছে কথা বেলেগ ধৰণৰ কৈছে তেনেকুৱা এটা দৃষ্টিভংগী আমি দেখা পাইছিলোঁ অলপমান যিকি নহওক ইয়াৰ যিকোনো সঠিক মানে কাৰ্যকৰী সূচক এটা আমি দেখা পাইছিলোঁ তো আৰু এজন দাৰ্শনিক আছিলে থিংকাৰ্ছ আছিলে হাৰ্বাৰ্ট চাইমন চ' তেওঁ কৈছিল যে আৰগ্ৰেছৰ যিখিনি আত্মপ্ৰকৃতকৰণ ধাৰণা ছেল্ফ একচুৱেলাইজেশ্যন যিটো তেওঁৰ ধাৰণা আছিল সেই ধাৰণাটোৰ ওপৰত আপত্তি উত্থাপন কৰে আৰু ইয়াক অৰাজকতাৰ সৈতে তুলনা কৰিছিল দ্বিতীয়তে কৰ্তৃত্বৰ প্ৰতি আৰগ্ৰেছৰ যিখিনি বিৰোধিতা সেই বিৰোধিতা কোনো এনালগ বা সেইটো কৰা উচিত নহয় বুলি তেওঁ মন্তব্য কৰিছিলে যে এই দৃষ্টিভংগীটো ক্ষমতাৰ প্ৰয়োজনীয়তাৰ প্ৰতি আৰগ্ৰেছৰ আসক্তিৰ দ্বাৰা প্ৰভাৱিত হৈছিল বুলি তেওঁ ক'ব বিচাৰিছিল তাৰপিছতে আৰগ্ৰেছৰ ধাৰণা কৰে যে ব্যৱস্থাপনা দৰ্শন বৈজ্ঞানিক যিখিনি ব্যৱস্থাপনা ছিষ্টেম আছে আৰু মানৱ সম্পৰ্কৰ দৃষ্টিৰ পৰা আঁতৰি এটা বেলেগ এটা ছাইডে গৈছে বুলি তেওঁ ক'ব বিচাৰিছিল আৰু যি আমাৰ ব্যৱহাৰিক দিশ আছিল সেই ব্যৱহাৰিক দিশ আৰু কাৰ্যকৰী ব্যৱস্থাপনা এই দুয়োটা পদ্ধতিৰ সঠিক সংমিশ্ৰণৰ প্ৰয়োজন সংগঠন এখনত সেইটো অলপ বেলেগ দিশত গৈছে বুলি তেওঁ ক'ব বিচাৰিছিল আৰু সাংগঠনিক গাঁথনিত আৰু মানৱীয় মাত্ৰাৰ যিখিনি হিউমেন ভেলু সেই ভেলুখিনিৰ এটা ন্যায়সংগত বা সংমিশ্ৰণ হৈছে বুলি তেওঁ বা সংমিশ্ৰণ হ'ব লাগিছিল বুলি তেওঁ মত প্ৰকাশ কৰিছিল তাৰপিছতে আমাৰ ইয়াৰ কনক্লুজন পাৰ্টটো আমি চাব বিচাৰোঁ ক্ৰেইছ আৰগ্ৰেছৰ যিখিনি তত্ত্ব হয় অন্যান্য তত্ত্ব হিচাপে তেওঁ বিভিন্ন লেখকৰ পৰা যথেষ্ট সমালোচনাও তেওঁ কৰা হৈছিল আৰু তেওঁ লক্ষ্য কৰিছিল যে ব্যক্তিগত ব্যক্তিত্ব ভেদে পৃথক আছিল ব্যক্তিগত ব্যক্তিত্ব ভেদে পৃথক আছিল আৰু আৰগ্ৰেছৰ মুখ্য লক্ষ্য নাছিল তেওঁ সংগঠনসমূহত হস্তক্ষেপৰ বাবে জ্ঞানীয় কিছুমান বা নলেজেবল কিছুমান দৃষ্টিভংগীৰ পোষকতা কৰিছিল চ' আৰগ্ৰেছে সংগঠনসমূহত হস্তক্ষেপৰ বাবে এক জ্ঞানীয় দৃষ্টিভংগী আৰু পোষকতা কৰিছিল আৰু ইয়াৰ উদ্দেশ্যে সম্পৰ্ক উন্নত কৰা আৰু সংগঠনৰ যিখিনি অভিযোজন যোগ্যতা আৰু কাৰ্যকৰীতা আছিল সেইখিনি তেওঁলোকে সময়ে সময়ে বৃদ্ধি কৰিবলৈ চেষ্টা কৰিছিল আৰু ক্ৰেইছ আৰগ্ৰেছৰ এই ধাৰণাটো আমি বিশেষভাৱে সংগঠনৰ বাবে উপযুক্ত বুলি ভাবিব লাগিব তেওঁৰ উদ্দেশ্য আছিল যিহেতু ব্যক্তিৰ আচৰণ আমি কেনেকৈ বুজিব পাৰিম বা কেনেকৈ ডেভেলপ কৰিব পাৰিম সেইখিনি বুজি পোৱা আৰু কাৰ্যকৰী সংগঠনত উৎপাদনশীলতাৰ বাবে প্ৰডাকশ্যনৰ বাবে অধিক উৎপাদনশীলতাৰ বাবে কৰ্মচাৰী আৰু যিটো নেতৃত্বৰ শৈলী মানে যিটো আমাৰ নেতৃত্বৰ শৈলী আছে সেইটো আমি কেনেদৰে আমি পৰ্যায়ক্ৰমে আমি বা কেনেদৰে আমি আৰু ষ্ট্ৰংলি আমি গঠন কৰিম আৰু সাংগঠনিক গাঁথনি যিটো আমাৰ চেঞ্জেবল যিটো মানসিক দৃষ্টিভংগী সেইটো এটা তেওঁ সৃষ্টি কৰিছিল যিটো আমাৰ সাংগঠনিক গাঁথনি সেইটো আমাৰ চেঞ্জ হোৱাৰ বাবে আজি আমি এইটো পৰ্যায়ত উপস্থিত হৈছোঁ এটা সংগঠনত আমি কেনেদৰে কৰ্মচাৰীসকলে বা নেতৃত্বত থকা ব্যক্তিসকলে কেনেদৰে তেওঁলোকৰ ভূমিকা পালন কৰিব পাৰে সেইটোৰ বিষয়ে আমি বিশেষভাৱে জানিবলৈ পাইছোঁ তেওঁৰ উদ্দেশ্য আছিল ব্যক্তিসকলৰ বাবে আত্মপ্ৰকৃতকৰণ আৰু প্ৰাপ্ত কৰাৰ বাবে এক উপযুক্ত পৰিৱেশ সৃষ্টি কৰা চ' ক্ৰেইছ আৰগ্ৰেছে এইখিনি আমাক দেখুৱাইছিল যে ব্যক্তিৰ আচৰণ বুজিবলৈ বা সংগঠন এখনত সংগঠন শিক্ষণ প্ৰক্ৰিয়াৰ জৰিয়তে কিদৰে আমি এটা সংগঠন বা প্ৰশাসনক আমি অধিক
ষ্ট্ৰং কৰিব পাৰোঁ বা শক্তিশালী কৰিব পাৰোঁ তাৰ ওপৰত, আৰু পৰিৱেশৰ ওপৰত কেনেদৰে আমি ভাল পৰিৱেশ এটা সৃষ্টি কৰিব পাৰোঁ সেইখিনি, বা চেল্ফ এক্সপ্লৰেশ্যন এটা আমাৰ নিৰ্দিষ্ট বয়স থাকে, সেই বয়স বা প্ৰাপ্ত যেতিয়া হয়, চেল্ফ এক্সপ্লৰেশ্যন যেতিয়া এজন প্ৰাপ্তবয়স্ক ব্যক্তিৰ হয়, তেতিয়া এটা উপযুক্ত পৰিৱেশৰ সৃষ্টি হয় আমাৰ চাৰিওফালে। চ' সেই পৰিৱেশখিনি আমি কাৰ্যসমূহত কেনেদৰে অৰ্গেনাইজেশ্যনত এখনত অন্তৰ্ভুক্ত কৰিব পাৰোঁ, সেইখিনি এটা শৈলী হিচাপে বা সাংগঠনিক গাঁথনি হিচাপে তেওঁ বেলেগ বেলেগ গাঁথনিবিলাক আমাক দেখুৱাইছে, আৰু সেইখিনিৰ জৰিয়তে আমাৰ প্ৰশাসনৰ এটা বিশেষ ধৰণৰ ভূমিকা আমি পাইছোঁ, যে লোক প্ৰশাসনত বা পাব্লিক এডমিনিষ্ট্ৰেশ্যনত অৰ্গেনাইজেশ্যনেল লাৰ্ণিং যিটো কনচেপ্ট, সেই কনচেপ্টৰ জৰিয়তে বিশেষভাৱে আজি লাভৱান হৈছে। তেওঁৰ উদ্দেশ্য আছিল যিহেতু ব্যক্তিসকলৰ আত্মপ্ৰকৃতকৰণ প্ৰাপ্ত কৰাৰ বাবে এক উপযুক্ত পৰিৱেশৰ সৃষ্টি কৰা, যিটো অতিকৈ গুৰুত্বপূৰ্ণ বিষয়বস্তু। চ' যদি উপযুক্ত পৰিৱেশ আমি সৃষ্টি কৰিব নোৱাৰোঁ, সেই ব্যক্তিজনৰ বা সমাজত ব্যক্তিসকলৰ যিটো আত্মপ্ৰকৃতকৰণ যিটো তেওঁলোকে প্ৰাপ্ত হয়, চ' সেই তাৰ পৰা তেওঁলোকে বঞ্চিত হ'ব লাগিব। চ' এইখিনি বিষয়ে আমি ক্ৰিছ আৰ্গেছৰ যিখিনি আমাৰ ছ'চিঅ' চাইকলজিকেল থিয়ৰী আছিলে, এই থিয়ৰী আমি শেষ হৈছে। নেক্সট আমি আজিৰ ক্লাছত আৰু এটা থিয়ৰী আগবঢ়াম। থিয়ৰীটো হৈছে আমাৰ ক্লিফৰ্ড ডেভিড ৱাল্ডো। তেওঁ এজন থিংকাৰ্ছে আছিলে, আমাৰ মেনেজমেণ্ট এণ্ড পাব্লিক পলিচি থিংকাৰ্ছ। ইয়াতে আমাৰ ডেভিড ৱাল্ডো, পিটাৰ ড্ৰাকাৰ আৰু ইজিকাৰ ড্ৰৰ বুলি তিনিজন আমাৰ থিংকাৰ্ছ আছে। ত' ফাৰ্ষ্ট টাইমত আমি ক্লিফৰ্ড ডেভিড ৱাল্ডো তেওঁৰ বিষয়ে আমি অলপমান আজি নেক্সট ইউনিট 15টো আমি অলপ চাম। চ' ক্লিফৰ্ড ডেভিড ৱাল্ডো তেওঁ এজন দাৰ্শনিক আছিলে, যিজনে তেওঁলোকৰ বেলেগ বেলেগ তেওঁলোকৰ যিখিনি আমাৰ ধাৰণা, তেওঁৰ কণ্ট্ৰিবিউশ্যনখিনি আমাৰ পাব্লিক এডমিনিষ্ট্ৰেশ্যনত কিদৰে আমাক নিউ পাব্লিক এডমিনিষ্ট্ৰেশ্যন ভিউজ এটা আগবঢ়াইছিলে, বা লোক প্ৰশাসনত কিদৰে মানে আমাৰ এডমিনিষ্ট্ৰেশ্যনটো প্ৰশাসনটো চলিবলৈ আৰু সুকীয়াকৈ কেনেধৰণে কি ব্যৱস্থা ল'ব লাগে, বা মেনেজমেণ্ট যিটো ছিষ্টেম, সেই ছিষ্টেমটো কেনেদৰে আনিব পাৰি, ডেম'ক্ৰেটিক ভিউ কেনেদৰে আনিব পাৰি, যিটো আৰু বিউৰক্ৰেটিক ভিউটো কেনেদৰে চলি আছে, বা তেওঁলোকক কেনেদৰে ডেভেলপমেণ্ট কৰিব পাৰি, সেই গোটেইখিনি তেওঁ আমাৰ এটা চমুকৈ আলোচনা আমাৰ পাঠ্যক্ৰমত দিয়া হৈছে। চ' ডেভিড ৱাল্ডো essentially known for his management theories which revolve around bureaucracy. So he pioneered the new public administration movement. So পোনপ্ৰথমবাৰৰ বাবে যিটো আমাৰ নিউ পাব্লিক এডমিনিষ্ট্ৰেশ্যন যিটো আমাৰ ছিষ্টেম আছে, সেই ছিষ্টেমটো তেওঁ আগবঢ়াইছিলে ডেভিড ৱাল্ডো। তাৰপিছত তেওঁৰ যিখিনি প্ৰশাসন আৰু ৰাজনীতিৰ লগত সম্পৰ্ক, প্ৰশাসন আৰু ৰাজনীতিৰ যিটো সূক্ষ্ম দৃষ্টিভংগী, আৰু তেওঁৰ অধীনত ৰাজহুৱা প্ৰশাসনটো এটা নতুন ৰাজহুৱা প্ৰশাসন বুলি কিদৰে চিনাক্ত হ'ল। চ' সেই গোটেইখিনি আমাৰ ইয়াতে আলোচনা কৰা হৈছে, আৰু ইয়াৰ পৰা আমি জানিব পাৰিম যে তেওঁ কণ্ট্ৰিবিউশ্যনটো পাব্লিক এডমিনিষ্ট্ৰেশ্যনত কেনেদৰে আহিছে, বা পলিটিক্সত এডমিনিষ্ট্ৰেশ্যনৰ যিটো ভিউ, এডমিনিষ্ট্ৰেশ্যন, প্ৰশাসন আৰু যিটো ৰাজনীতি, সেই ৰাজনীতিক তেওঁ বেলেগ বেলেগ ধৰণে এটা বেলেগ চিন্তাধাৰাৰে তেওঁ আলোচনা কৰিছে, যে দুইটা সম্পূৰ্ণ বেলেগ বস্তু। চ' কিদৰে তেওঁ সেই গোটেইখিনি লগ হৈ প্ৰশাসন আৰু ৰাজনীতি বিজ্ঞান আৰু গোটেইখিনি লগ হৈ এটা নতুন লোক প্ৰশাসন বা নতুন ৰাজহুৱা প্ৰশাসন বুলি এটা তেওঁ ভিউজ আগবঢ়াইছিলে, যিটো আমাৰ এট প্ৰেজেণ্ট আমাৰ প্ৰশাসনৰ অতি গুৰুত্বপূৰ্ণ বিষয়বস্তু। চ' সেইখিনি আমি আলোচনা কৰিম এইটো লেচনৰ জৰিয়তে। চ' একৰ্ডিং টু ডেভিড ৱাল্ডো, তেওঁৰ সম্পূৰ্ণ নামটো হৈছে ক্লিফৰ্ড ডেভিড ৱাল্ডো। চ' ৱাল্ডোৰ যিখিনি আমি কণ্ট্ৰিবিউশ্যন, সেই কণ্ট্ৰিবিউশ্যনত মেনেজমেণ্টৰ তত্ত্বৰ বাবে জনাজাত, আৰু যিটো হৈছে আমাৰ বিউৰ'ক্ৰেচি, মেনেজমেণ্ট থিয়ৰী, আমাৰ মেনেজমেণ্ট থিয়ৰী আৰু ৰিভল্ভ এৰাউণ্ড বিউৰ'ক্ৰেচি। চ' গোটেইখিনিৰ আমোলাতন্ত্ৰ চাৰিওফালে ঘূৰি থাকে। এই নতুন ৰাজহুৱা প্ৰশাসন আন্দোলনৰ পথ প্ৰশাসক আছিল, আৰু এক মানে অনুভৱ কৰিছিল যে জনপ্ৰশাসন যিটো লোক প্ৰশাসন আছে, তাক এটা বেলেগ এটা আইডেণ্টিটিত, বা তেওঁলোকে ধৰি লওক এতিয়া আমাৰ প্ৰশাসনটো এটা নিজৰ যিটো চিনাক্তকৰণ আছে, এটা ছেপাৰেট এটা আইডেণ্টিটি আছে, যিহেতু সেই চিনাক্তকৰণটো ক্ৰাইচিছৰ সৃষ্টি হৈছে বুলি তেওঁ ধৰিছিল। তেওঁ ভাবিছিল যে he felt that the public administration suffered from an identity crisis and needed to be addressed. চ' যাক সমাধান কৰাটো প্ৰয়োজন। চ' আমাৰ যিটো জনপ্ৰশাসন আছে, লোক প্ৰশাসন, তাৰ আমাৰ আইডেণ্টিটিটো নোহোৱা হৈছে বুলি তেওঁ ভাবিছিল।
আৰু সেইটো সমাধান কৰাটো অতিকৈ গুৰুত্বপূৰ্ণ বিষয়বস্তু হিচাপে তেওঁ লৈছিল লোৱাৰ বাবে তেওঁ এইখিনি আমাৰ ডেভেলপমেণ্টৰ বাবে পাব্লিক এডমিনিষ্ট্ৰেশ্যন উইথ এ ছ'চিয়েল পাৰ্পাছ ৱাজ এ মেজৰ কনচাৰ্ণ চ' কিদৰে ডেভেলপমেণ্ট কৰিব পাৰি হিজ ফ'কাছ অন ডেভেলপমেণ্ট অফ থিয়ৰী অফ ডেভেলপমেণ্ট এডমিনিষ্ট্ৰেশ্যন চ' যিটো আমাৰ ফ'কাছ আছে তেওঁৰ ফ'কাছটো উন্নয়ন প্ৰশাসনৰ ওপৰত বেছিকৈ গুৰুত্ব দিছিল কেনেদৰে উন্নয়ন সম্ভৱ কৰিব পাৰি প্ৰশাসন এখনৰ উন্নয়নৰ অবিহনে গোটেইখিনি যিহেতু আমাৰ খণ্ড বিখণ্ড হৈ পৰিব চ' সেই উন্নয়ন প্ৰশাসন ডেভেলপমেণ্ট এডমিনিষ্ট্ৰেশ্যনৰ এটা যিটো থিয়ৰী সেই থিয়ৰীটো তেওঁৰ বিকাশৰ ওপৰত গুৰুত্ব দিছিল আৰু তেওঁৰ যিটো থিয়ৰী সেই থিয়ৰীটোৰ জৰিয়তে প্ৰশাসনৰ আমি এটা নতুন দিশ আমি নতুন এটা আইডেণ্টিটি পাবলৈ আমি সক্ষম হৈছিলোঁ চ' তেওঁ মনোযোগ আছিল যে উন্নয়ন প্ৰশাসনৰ এটা তত্ত্বৰ বিকাশৰ ওপৰত আৰু সামাজিক উদ্দেশ্য হৈছে ৰাজহুৱা প্ৰশাসনৰ যিখিনি মুখ্য চিন্তা আছিলে সেই প্ৰশাসনৰ মুখ্য চিন্তাৰ এটা বিষয়বস্তু হিচাপে তেওঁ লৈছিল আৰু এইটো মুখ্য বুলি এইটো কাৰণেই লৈছিলে যিহেতু আমাৰ প্ৰশাসনৰ যিহেতু য'ত উন্নয়ন সম্ভৱপৰ হ'ব সেই ৰাস্তাটোহে আমি সদায় ল'ব লাগিব আৰু চিনাক্ত কৰিব লাগিব প্ৰায় 1970 দশকত ৰাজহুৱা প্ৰশাসনৰ কিছুমান আমাৰ তেওঁ লেখনি আমাক দেখুৱাইছিলে আৰু সেই প্ৰশাসনৰ বিষয়বোৰৰ বিষয়ে লিখিছিল যিটো আজিও এটা ৰিন'চেনৰ বাহিৰত হৈ পৰিছিল আৰু যিহেতু আজি এতিয়া 1970ৰ পৰা যিখিনি আমাৰ এডমিনিষ্ট্ৰেশ্যনৰ প্ৰক্ৰিয়া চলি আহিছে তাতে আমি ফ'কাছ কৰিছিলোঁ যি ফ'কাছ অন দ্য কনফ্লিক্ট অফ পলিটিক্স চ' তেওঁৰ যিখিনি পলিটিক্সৰ কনফ্লিক্ট সংঘৰ্ষ তেওঁ দেখিছিলে চ' সেইখিনিৰ ওপৰত বিশেষভাৱে তেওঁ আলোচনা কৰি চালি জাৰি চাই এই ডেভেলপমেণ্ট ইছ্যুটো বা ডেভেলপমেণ্ট থিয়ৰীটো আমাক আগবঢ়াইছিলে আৰু মেনেজমেণ্ট থিয়ৰীৰ লগত ব্যুৰ'ক্ৰেচি এটা সামঞ্জস্য তেওঁ সৃষ্টি কৰিছিলে আৰু এই আমোলাতন্ত্ৰ আৰু গণতন্ত্ৰৰ মাজৰ সংঘৰ্ষ লগতে আমোলাতন্ত্ৰ আৰু যিটো আমাৰ ব্যুৰ'ক্ৰেচি আৰু যিটো আমাৰ পলিটিক্স সেই পলিটিক্সৰ মাজত বিভাজনৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল যে আমোলাতন্ত্ৰ বেলেগ বস্তু ই হৈছে চৰকাৰৰ কাম কাজবিলাক কৰা এটা আমাৰ যোনে চৰকাৰী কাম কাজবিলাক পৰিচালনা কৰে বা কৰি যায় আৰু ৰাজনীতি হৈছে বেলেগ এটা বস্তু তেনেধৰণৰ এটা গুৰুত্বপূৰ্ণ এটা আমাক আলোচনা আগবঢ়াইছিল আৰু আমোলাতন্ত্ৰ আৰু ৰাজনীতিৰ মাজত যিহেতু বিভাজন তেওঁ বিচাৰিছিলে চ' সেই বিভাজনটোৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰিছিলে আৰু তেওঁৰ থিয়ৰীত আমি দেখা পাওঁ যে যিটো আমাৰ ব্যুৰ'ক্ৰেচিটোক আমাৰ মেনেজমেণ্ট থিয়ৰীবিলাকত গোটেইখিনি ইভলভ হৈ আছে সেই ইভলভেশ্যনটো আমাৰ কিয় আহিছে যে তেওঁ মূলতঃ মূল ভৰ্তি ৰাজহুৱা প্ৰশাসন বিচাৰি আছিল যি আছে এটা পৰিৱৰ্তনমুখী আৰু লক্ষ্যমুখী আৰু নৈতিক মানে এনেকুৱা ধৰণৰ তেওঁ প্ৰশাসন বিচাৰিছিলে য'ত এটা চেঞ্জ বিচাৰিছিলে আগৰ যিটো পলিটিক্স বা ৰাজনীতি চলিছে ৰাজনীতি কেতিয়াও প্ৰশাসন হ'ব নোৱাৰে তেওঁ এনেকুৱা প্ৰশাসন বিচাৰিছিলে য'ত কি থাকে লক্ষ্যসমূহ স্থিৰ লক্ষ্য থাকে আৰু পৰিৱৰ্তনমুখী হয় আৰু নৈতিক দিশত সদায় শক্তিশালী হয় সেইটোৰ ওপৰত তেওঁ বিশেষভাৱে গুৰুত্ব দিছিলে ডেভিড ৱাল্ডৰ যিখিনি ভিউজ সেই ভিউজখিনি তেওঁ দেখাইছিলে যে যিখিনি তেওঁলোকৰ ধাৰণা সেই ধাৰণাটো আমাৰ লোক প্ৰশাসনত বিশেষভাৱে গুৰুত্ব লাভ কৰিছিলে আৰু তেওঁৰ যিটো পৰিৱৰ্তনমুখী আৰু সমাজৰ বা সাংগঠনিক লক্ষ্যমুখী আৰু নৈতিক যিটো ধাৰণা বা এথিকেল যিটো কনচেপ্ট সেই কনচেপ্টখিনি তেওঁ ৰাজনীতি আৰু আমোলাতন্ত্ৰৰ লগত সামঞ্জস্য কৰি তেওঁলোকৰ মাজত যে বিভাজন এটা আছে সেইটো আমাক দেখুৱাই দিছিল চ' ডেভিড ৱাল্ডৰ এটা চমু প্ৰফাইল আমি ইয়াতে আগবঢ়াইছোঁ একৰ্ডিং টু এইটো আমাৰ পাঠ্যপুথি আমাৰ চিলেবাছত যিখিনি আছে ইয়াৰে তেওঁ সম্পূৰ্ণ প্ৰফাইলটো ইয়াতে দিয়া আছে কিন্তু কিছুমান বস্তু আমাৰ ইয়াতে নাই তেওঁৰ লেখনিবিলাক বহুত ধৰণৰ লেখনি তেওঁ আগবঢ়াইছিলে তেওঁ বিভিন্ন ধৰণৰ তেওঁ কাৰ্যালয়ত কাম কৰিছিলে চ' সেইবিলাক আমাৰ ইয়াতে ডিটেইলছত নাই কিন্তু আৰু ভালকৈ পঢ়িলে তোমালোকে ইয়াতে বুকছত পাবা তেওঁৰ কিছুমান বুকছ আছে চ' সেইবিলাকত তোমালোকে ষ্টাডি কৰিলে পাবা চ' ক্লিফৰ্ড ডেভিড ৱাল্ডে এজন আমেৰিকান ৰাজনৈতিক বিজ্ঞানী আছিলে হি ইজ এন আমেৰিকান পলিটিকেল চাইণ্টিষ্ট আৰু এটা এডমিনিষ্ট্ৰেটিভ থিংকাৰ্ছ আছিলে তেওঁ চ' 1913ত তেওঁ জন্মগ্ৰহণ কৰিছিলে আৰু 2000ত তেওঁ মৃত্যু হৈছিলে চ' ডেভিড নেৱাক্স তেওঁ জন্ম হৈছিলে আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত তেওঁৰ
যিখিনি এৰিয়া আছিলে সেইখিনি এৰিয়াত তেওঁ বিশেষভাৱে জনাজাত ব্যক্তি আছিলে চ' নেক্সট হবে তেওঁ 1942 চনত PhD ডিগ্ৰী লাভ কৰিছিলে তেওঁৰ নেক্সট আৰু 1942 চনত তেওঁ যিহেতু এজন PhD ডক্টৰেট লাভ কৰিছিলে সেই ডক্টৰেট ডিগ্ৰী লাভ কৰাৰ পিছতে দ্য এডমিনিষ্ট্ৰেটিভ ষ্টেট নামৰ তেওঁ এখন কিতাপ লিখিছিলে চ' যিখিনি প্ৰশাসন আছে এই প্ৰশাসনৰ কাৰ্যখিনি এটা মূল্য বিশ্লেষক হিচাপে তেওঁ কাম কৰিছিলে তাৰপিছতে যিখিনি তেওঁ আগবঢ়াইছিলে বিভিন্ন ধৰণৰ শিক্ষা ক্ষেত্ৰত তেওঁ বেলেগ বেলেগ ধৰণৰ ভূমিকা বা শিক্ষা জগতৰ লগত বেলেগ বেলেগ ইউনিভাৰ্চিটি কলেজৰ লগত তেওঁ জড়িত হৈ আছিলে তো চিৰাকিউজ বিশ্ববিদ্যালয়ত তেওঁ ৰাজনীতি বিজ্ঞানৰ অধ্যাপক হিচাপে কাম কৰি আছিলে তাৰপিছতে তেওঁ বহুতো ধৰণৰ কিতাপ প্ৰবন্ধ আদি লিখিছিল আৰু জনপ্ৰশাসনৰ বাবে আমেৰিকান যিটো সমাজ সেই সমাজৰ এজন খুব জনা শুনা ব্যক্তি আছিলে তেওঁ ডেভিড ৱাল্ডো চ' তেওঁৰ যিখিনি কাম আছিলে সেই কামখিনি সদায় তেওঁ বৰঙণিখিনি সদায় আমাৰ বাবে বা আমাৰ প্ৰশাসনৰ বাবে অতি গুৰুত্বপূৰ্ণ বিষয়বস্তু হৈ পৰিছে চ' ফাৰ্ষ্ট তেওঁ লিখিছিলে দ্য এডমিনিষ্ট্ৰেটিভ ষ্টেট ইন 1948 তাৰপিছত জনপ্ৰশাসনৰ অধ্যয়ন 1955 সংগঠন আৰু প্ৰশাসনৰ ওপৰত এটা ঔপন্যাসিক তেওঁ 1968 লিখিছিলে তাৰপিছতে অস্থিৰতাৰ সময়ত ৰাজহুৱা প্ৰশাসন সেইটো লিখিছিলে তেওঁ 1971 চ' এইকেইখন বিশেষভাৱে তেওঁৰ লেখনি যিটো অতিকৈ বহুত ফেমাছ যিটো লেখনি যিটো আমাৰ বাবে প্ৰশাসনৰ বাবে অতি গুৰুত্বপূৰ্ণ বিষয় আৰু নেক্সট লিখিছিলে তেওঁ গণতন্ত্ৰ আমোলাতন্ত্ৰ আৰু ইয়াৰ যিখিনি ক্ৰিটিচিজম আছে সেইখিনিৰ ওপৰতো বুকছ লিখিছিলে আৰু ৰাজহুৱা প্ৰশাসনত যিটো ইণ্ডাষ্ট্ৰীৰ ভূমিকা সেইটোৰ ওপৰতো তেওঁ বিভিন্ন ধৰণৰ ৰচনা লিখিছিলে চ' ডেভিড ৱাল্ডৰ পাব্লিক এডমিনিষ্ট্ৰেশ্যনৰ যিটো ধাৰণা তেওঁ ধাৰণাটো অলপ দুটা ধৰণে তেওঁ দেখাব বিচাৰিছিলে প্ৰথমটো হৈছে এডমিনিষ্ট্ৰেশ্যন এণ্ড পলিটিক্স টু ৰিলেটেড ডমেইন দুটা সম্পৰ্কিত ডমেইন তাৰপিছতে তেওঁ ক'ব বিচাৰিছিলে যে এডমিনিষ্ট্ৰেশ্যন এণ্ড পলিটিক্স এ নিউৱেন্স ভিউ চ' এই দুটা দিশ তেওঁ আমাক পাব্লিক এডমিনিষ্ট্ৰেশ্যনত দেখুৱাইছিলে প্ৰশাসনৰ আৰু ৰাজনীতি দুটা সম্পৰ্কিত ডমেইন 1920 চনৰ পৰা 30 চনলৈকে প্ৰশাসনত যিখিনি আমাৰ বিস্তাৰিতভাৱে কামবিলাক কৰি আছিল বা ৰাজনীতিত যিখিনি কমি যোৱাৰ বাবে প্ৰশাসনৰ পৰা ৰাজনীতি কমি যোৱাৰ বাবে এক ব্যাপক ধাৰণা বিৰাজ কৰিছিল চ' প্ৰশাসন এটাত ৰাজনীতি কমি যোৱা মানে কি হৈছিলে যে ডিলিংক হৈ গৈছিলে ইটোৰ লগত ইটোৰ লিংক নোহোৱা হৈ গৈছিলে এই 1920ৰ পৰা 30লৈকে যিখিনি সময় আছিলে সেইখিনি সময়ত আমাৰ প্ৰশাসন আৰু ৰাজনীতিৰ মাজত এটা ব্যাপক এটা বিৰাজতকৰ সৃষ্টি হৈছিলে আৰু দুইটাৰ মাজত লিংকটো অলপ নোহোৱা হৈ গৈছিলে চ' সেইখিনি সময়তে আমাৰ এতিয়া ডেভিড ৱাল্ডে তেওঁৰ যিটো ধাৰণা সেই ধাৰণাটো আগবঢ়াইছিলে আৰু এই ধাৰণাটো তেওঁ কি কৈছিলে পলিটিক্স এডমিনিষ্ট্ৰেশ্যন ইকনমি ইট হেড ৰুটছ ইন দ্য প্ৰগ্ৰেছিভ ৰিফৰ্মিজম অফ ৱেষ্টাৰ্ণ কালচাৰ হিষ্ট্ৰী এইটো হিচাপে তেওঁ ব্যাপকভাৱে এটা ধাৰণা সেইখিনি সময়ত খুব মানে এইখিনি সময়ত জনাজাত হৈছিল আৰু ইয়াক ৰাজনীতি বুলিও কোৱা হয় যে প্ৰশাসনত দ্বৈততা আৰু পাশ্চাত্য সংস্কৃতি ইতিহাসৰ প্ৰগতিশীল সংস্কাৰত ইয়াৰ যিটো আমাৰ ৰুট আছিল সেইটো আৰু ভালকৈ মানে গঢ় লৈ উঠিছিলে আৰু ৰাজনীতিত প্ৰশাসনৰ যিটো দ্বৈততা আৰু প্ৰশাসনিক কামত ৰাজনীতিৰ কৌশলৰ পৰা পৃথক কৰাৰ যিটো উদ্দেশ্য সেই উদ্দেশ্যটো তেওঁ সেইখিনি সময়ত লৈছিলে তেওঁ যিখিনি লেখনি সেই লেখনিৰ জৰিয়তে সেইখিনি বস্তু আমাক বিশেষভাৱে দেখুৱাইছিলে যে কিদৰে ৰাজনীতি আৰু প্ৰশাসন বেলেগ বেলেগ এটা ছিষ্টেম আমি ক'ব পাৰোঁ তেওঁ এটা বেলেগ এটা নতুন দিশ আগবঢ়াইছিলে আৰু সহজ ভাষাত ক'বলৈ গ'লে ইয়াৰ উদ্দেশ্য হৈছে ৰাজনীতিবিদসকলৰ প্ৰশাসনিক নীতি নিৰ্ধাৰণ আৰু যিখিনি নীতি ৰূপায়ণ আছে পাব্লিক পলিচি আছে আৰু পলিচি ফৰ্মুলেশ্যন পলিচি ইমপ্লিমেণ্টেশ্যন আছে এইবোৰৰ পৰা বাদ দিয়া আৰু যিবিলাক ধৰি লওক বেলেগ বেলেগ ধৰণৰ কামবিলাক বেলেগ বেলেগ ধৰণৰ ব্যক্তিক দিয়া হয় আৰু একৰ্ডিং টু উইড্ৰ' উইলছন জনপ্ৰশাসনৰ যিটো অৰ্থডক্স মডেল এজন অগ্ৰগামী কয় মানে কি হয় গোটেইখিনি তেওঁলোকে এটা মডেল হিচাপে তেওঁলোকে এটা নতুন ষ্টেপত তেওঁলোকে আগবাঢ়ি গৈছিল আৰু প্ৰশাসনৰ ক্ষেত্ৰখন হৈছে ব্যৱহাৰ ক্ষেত্ৰ একৰ্ডিং টু উইড্ৰ' উইলছন ইয়াক খৰধৰ আৰু বিবাদৰ পৰা আঁতৰোৱা হৈছে আৰু প্ৰশাসনৰ বিষয়বস্তু ৰাজনীতিৰ বিষয়তকৈ পৃথক আছিলে চ' যদিও ৰাজনীতিয়ে প্ৰশাসনিক কৰ্তব্য নিৰ্ধাৰণ কৰি প্ৰশাসনিক কাৰ্যসমূহ পালন কৰাত প্ৰশাসনিক হস্তক্ষেপৰ পৰা উচিত নহয় আৰু এইখিনি দেখা গৈছে যিহেতু প্ৰশাসনবিলাকে ৰাজনীতিৰ সৈতে
সকলো ক্ষেত্ৰতে জড়িত দেখা গৈছিল তেওঁ বিশ্বাস কৰিছিল যে বিশেষকৈ অসামৰিক সেৱাৰ সংস্কাৰ আৰু সাধাৰণতে প্ৰশাসনিক সংস্কাৰ প্ৰশাসনৰ যিখিনি ৰাজনীতি আছে সেই ৰাজনীতিৰ পৰা তেওঁলোকে পৃথক কৰাটো নিশ্চিত কৰিব পাৰিছিল প্ৰশাসনত কি হৈছে যিখিনি ৰাজনীতি আছে সেই ৰাজনীতিবিহীন ৰাজহুৱা কাৰ্যালয় যিখিনি পবিত্ৰতা সেইখিনি প্ৰতিষ্ঠা কৰা আৰু জনবিশ্বাসৰ যিখিনি পুনৰুদ্ধাৰ কৰাৰ বাবে কাৰ্যবাহী যিখিনি কাৰ্যকলাপ সেইখিনি আৰু অধিক উন্নত কৰাত সহায় কৰিব বুলি তেওঁলোকে মত পোষণ কৰিছিলে চ' ডেভিড ৱাল্ডৰ ৰাজহুৱা প্ৰশাসনৰ যিটো অৰ্থডক্স আৰ্হি তেওঁ এটা অৰ্থডক্স আৰ্হিৰ বিষয়ে এটা বিপৰীত মতামত বা এটা বেলেগ ধৰণৰ মতামত সম্পূৰ্ণ বিপৰীত নহ'লেও অলপ বেলেগ ধৰণৰ মতামত তেওঁ ৰাখিছিল আৰু জনপ্ৰশাসনৰ ক্ষেত্ৰত পাব্লিক এডমিনিষ্ট্ৰেশ্যনৰ ক্ষেত্ৰত তেওঁৰ যিটো অভিজ্ঞতা সেই অভিজ্ঞতাই ৰাজনীতি আৰু প্ৰশাসনৰ আন্তঃসংযোগ প্ৰত্যক্ষ কৰিছিল পলিটিক্স আৰু আমাৰ যিটো এডমিনিষ্ট্ৰেশ্যন যিহেতু এটা আন্তঃসংযোগ প্ৰত্যক্ষ কৰিছিল যে আৰু সেই বিষয়ে তেওঁ মন্তব্য কৰিছিল যে ৰাজনীতি আৰু প্ৰশাসনৰ মাজত কঠোৰ বিভাজনৰ ধাৰণা বা আৰ্হিৰ বিষয়ে তেওঁৰ যিখিনি অৰচেনচুৰবোৰ বৰ্ণনা কৰিছিল যি ৰাজনীতিৰ আমোলাকৰণ আৰু প্ৰশাসনৰ যিখিনি ৰাজনীতিকৰণ আছিল সেইখিনি বিপদাংশতা আঁতৰ কৰিব বুলি তেওঁ বিশ্বাস কৰিছিল বা আমাৰ আমোলাতন্ত্ৰৰ যিখিনি বেয়া দিশ আছে বা যিখিনি নিগেটিভিটি আছে আৰু পলিটিক্সৰ যিখিনি নিগেটিভিটি আছে বা তেওঁলোকৰ যিখিনি প্ৰব্লেম চলি আছে সেই প্ৰব্লেমবিলাক কেনেদৰে আঁতৰ কৰিব পাৰি নোহোৱা কৰিব পাৰি সেইটোৰ লগত লিংক কৰি তেওঁলোকে এই ধাৰণাটো আগবঢ়াইছিল চ' প্ৰশাসন আৰু এটা দিশ তেওঁ কৰিছিল যে ডেভিড ৱাল্ডৰ ভিউজ অন পাব্লিক এডমিনিষ্ট্ৰেশ্যন আমি প্ৰথমটো পালোঁ এডমিনিষ্ট্ৰেশ্যন এণ্ড পলিটিক্স এই প্ৰশাসন আৰু ৰাজনীতি কেনেদৰে ইটোৰ লগত ইটো ডমেইন কৰি ৰাখিছিল তেওঁ এজ এ ডমেইন হিচাপে কেনেদৰে সামঞ্জস্যতা দেখুৱাইছিল দ্বিতীয়টো হৈছে প্ৰশাসনৰ ৰাজনীতিৰ এটা সূক্ষ্ম দৃশ্য তেওঁ ক'ব বিচাৰিছিল ইন আৰ্লিয়েৰ ৰাইটিংছ ৱাল্ডো এডপ্টেড এ প্ৰেগমেটিক ভিউ ৱেৰ পলিটিক্স এণ্ড এডমিনিষ্ট্ৰেশ্যন ৱেৰ এ ৰিয়েলিটি চ' এটা ৰিয়েলিটি হিচাপে তেওঁ কেনেদৰে দেখুৱাইছিল যে ৰাজনীতি আৰু প্ৰশাসন ক'ত বাস্তৱ আছিল তাৰ এটা ব্যৱহাৰিক দৃষ্টিভংগী গ্ৰহণ কৰিছিল চ' সেইখিনিৰ বিষয়ে তেওঁ আলোচনা কৰিছিল ইয়াৰ জৰিয়তে নিউৱেঞ্চ ভিউ এডমিনিষ্ট্ৰেটিভ পলিটিক্স এণ্ড এ নিউৱেঞ্চ ভিউ চ' ইয়াতে আমাৰ পাঠ্যপুথিত দিয়া মতে যে একৰ্ডিং টু ডেভিড ৱাল্ডো কেতিয়াও তেওঁৰ কোনো কামত মানে এটা দীঘামীৰ শব্দটো তেওঁ ব্যৱহাৰ কৰা নাছিল যে প্ৰশাসনিক ৰাজ্যত বা ইয়াক ৰাজনীতি বুলি অভিহিত কৰিছিল আৰু প্ৰশাসনৰ সূত্ৰ পাৰ্থক্য যিখিনি ডিফাৰেঞ্চিয়েট আছিলে আৰু যিখিনি ধাৰণা আছিলে সেইখিনি তেওঁলোকে একেলগে অভিহিত কৰিছিলে আৰু তেওঁ পলিটিক্স আৰু প্ৰশাসন মানে যিটো আমাৰ ৰাজনীতি আৰু প্ৰশাসন আৰু এই দুয়োটাৰ মাজত যিটো দ্বৈততা আছিল সেই শব্দবোৰ ব্যক্তিগতভাৱে তেওঁ ব্যৱহাৰ কৰিছিল আৰু তেওঁ আৰু এটা বস্তু তেওঁ দেখুৱাইছিল যে যিহেতু আমাৰ প্ৰশাসনত তেওঁৰ এই দ্বৈততা আৰু টু ৰিলেটেড ডমেইনছ আৰু নিউৱেঞ্চ ভিউ আমাক দেখুৱাইছিল ইয়াৰ জৰিয়তে তেওঁ এটা নতুন ব্যৱহাৰিক দিশ আমাক বা এটা নতুন দিশ আমাৰ আমলাতন্ত্ৰক আমাৰ এডমিনিষ্ট্ৰেশ্যনত আমাৰ ৰাজহুৱা প্ৰশাসনত তেওঁ আগবঢ়াইছিল তাৰপিছতে তেওঁ পোনপ্ৰথমবাৰৰ বাবে নিউ পাব্লিক এডমিনিষ্ট্ৰেশ্যন নাম আণ্ডাৰত আমি এটা নতুন ভিউজ আমি দেখা পাওঁ যে নতুন ৰাজহুৱা প্ৰশাসনসমূহ একৰ্ডিং টু ডেভিড ৱাল্ডো কিদৰে তেওঁ আগবঢ়াই নিছিলে চ' একৰ্ডিং টু 1968 ডেভিড ৱাল্ডৰ যিখিনি তেওঁ কৰ্মৰাজি যি কৰি আছিলে তেওঁ আমেৰিকান ছ'চাইটিৰ যিহেতু এজন চাইণ্টিষ্ট আছিলে চ' তেওঁ কি কৰিছিলে তেওঁৰ মানে আনুষ্ঠানিকভাৱে এটা প্ৰথম মিনুব্ৰুক এটা কনফাৰেঞ্চ কৰিছিলে দ্য ফাৰ্ষ্ট মিনুব্ৰুক কনফাৰেঞ্চ তেওঁ আমেৰিকান ছ'চাইটিত সেইটো তেওঁ কৰিছিলে চ' সেই কনফাৰেঞ্চটোত তেওঁ ইয়াত সন্মিলনখনত তেওঁ কি কৰিছিলে বিশেষভাৱে কিছুমান অভিব্যক্তিৰ আগমন চিহ্নিত কৰা হৈছিল আৰু এই অভিব্যক্তিটো হৈছে নতুন ৰাজহুৱা প্ৰশাসন পাব্লিক এডমিনিষ্ট্ৰেশ্যনক ৰাজহুৱা প্ৰশাসনক নতুন নাম এটা দিছিলে তেওঁ সেই নামটো হৈছে নতুন ৰাজহুৱা প্ৰশাসন যাক আমি পাঠ্যপুথিত নিউ পাব্লিক এডমিনিষ্ট্ৰেশ্যন বুলি আমি আজি পঢ়িবলৈ পাইছোঁ চ' এই বিষয়টোৰ জৰিয়তে তেওঁ পাব্লিক এডমিনিষ্ট্ৰেশ্যনক এটা নতুন ৰূপ আমাক দেখুৱালে আৰু ফাৰ্ষ্ট এইটো ষ্টাৰ্ট হৈছিলে ফাৰ্ষ্ট মিনুব্ৰুক কনফাৰেঞ্চ ইন 1968 আমেৰিকা তাতে কি দেখা পাইছিলোঁ আমি যে একৰ্ডিং টু ডেভিড ৱাল্ডে তেতিয়াৰ যিখিনি
চিৰাকিউজ ইউনিভাৰ্চিটি আছিলে, সেই ইউনিভাৰ্চিটি তেওঁ অধ্যাপক আছিলে আৰু যুৱ শিক্ষাৰ্থী, শিক্ষক আৰু অনুশীলনকাৰী যিখিনি দৃষ্টিভংগী, সেই সকলোখিনিৰ দৃষ্টিভংগীৰ পৰা জনপ্ৰশাসনৰ ক্ষেত্ৰটো নিশ্চিত কৰিবলৈ এই মিন'ব্ৰুক কনফাৰেন্সখন আয়োজন কৰিছিল আৰু তাত তেওঁৰ এটা ফাইনেন্সিয়েল কণ্ট্ৰিবিউশ্যনো তেওঁ যোগান ধৰিছিলে। ইয়াতে তেওঁলোকে বেছিভাগ কি হৈছে ডেলিগেট সম্পন্ন ব্যক্তি আছিল আৰু ৰাজহুৱা প্ৰশাসনৰ আদৰ্শগত যিখিনি ধাৰণাবিলাক বিকশিত কৰি বা বেলেগ পুনৰ তেওঁলোকে গঠিত কৰি সংহতিৰ মানে যিটো অভাৱ দেখা পাইছিল, সেইখিনিত তেওঁলোকে দাৰ্শনিকসকল আৰু যিখিনি তেওঁলোকৰ সমসাময়িক প্ৰশাসন ব্যাখ্যা আৰু অনুশীলন কৰাৰ কৌশল, সেই গোটেইবিলাক তেওঁলোকে ইয়াতে সন্নিৱিষ্ট কৰিছিলে। এই নতুন প্ৰশাসনিক ব্যৱস্থা, নিউ পাব্লিক এডমিনিষ্ট্ৰেশ্যন, নতুন ৰাজহুৱা প্ৰশাসন যিটো আমাৰ ব্যৱস্থা, সেই ব্যৱস্থাটোৰ জৰিয়তে এটা তেওঁলোকৰ মাজত ডিবেটো আৰম্ভ হৈছিলে, যে এই তৰ্ক কৰা হৈছিল যে ৰাজহুৱা প্ৰশাসনৰ যিখিনি ইম্পৰ্টেঞ্চ আছে বা যিখিনি তাৰ যিখিনি ইনষ্ট্ৰুমেণ্ট আছে, সেই ইনষ্ট্ৰুমেণ্টখিনিৰ ভূমিকাৰ ফলত অদক্ষতা আৰু প্ৰতিক্ৰিয়াহীন আৰু কল্পনাবিহীন কিছুমান তেওঁলোকৰ পদ্ধতি ৰখা হৈছিলে আৰু এইবিলাক দমনৰ সঁজুলিলৈ পৰিৱৰ্তন হোৱাত উচিত হোৱা নাছিল। কিন্তু কেতিয়াও ইয়াতে মানে এটা দমনৰ এটা সুৰ থাকিব নালাগিব আৰু দমনৰ সঁজুলি য'ত ব্যৱহৃত হৈছে তাক পৰিৱৰ্তিত হোৱা উচিত নহয়, কিন্তু মানৱীয়তা হ'ব লাগিছিল। গোটেইখিনি বস্তুৰ ইয়াত হিউমেন ভেলুৰ ওপৰত গুৰুত্ব দিব লাগিব বুলি তেওঁ মত পোষণ কৰিছিল। যিখিনি মানৱীয় ভেলু সেইখিনি অধিক গুৰুত্ব দিব লাগিব বুলি তেওঁ বিশ্বাস কৰিছিল। চ' একৰ্ডিং টু দিছ কনফাৰেন্স, মিন'ব্ৰুক কনফাৰেন্স, চ' এই কনফাৰেন্সটো হৈছিলে 1968 ফাৰ্ষ্ট টাইমৰ বাবে। পাছতো হৈছিলে প্ৰথমবাৰৰ বাবে শেষলৈকে, এই কনফাৰেন্স শেষলৈকে নতুন ৰাজহুৱা যিটো প্ৰশাসন, সেই প্ৰশাসনে ৰাজহুৱা প্ৰশাসনৰ বৰ্তমানৰ প্ৰৱণতাৰ বিপৰীতে প্ৰতিক্ৰিয়া আৰু এক অনানুষ্ঠানিক থিম হিচাপে সংকুচিত হৈছিল। চ' অনানুষ্ঠানিক থিম বুলি ক'লে আমি তেওঁ যিখিনি আমাৰ সেইখিনি সময়ত যিখিনি নাগৰিক আছিল, আমেৰিকাৰ যিখিনি নাগৰিক আছিল, সেই নাগৰিকবিলাকে কিছুমান কুসংস্কাৰ বা বৈষম্যমূলক কিছুমান আৱেগিকতাৰ পৰা তেওঁলোকে আঁতৰত থাকিবলৈ, তেওঁলোকৰ মাজতে কিছুমান সংঘৰ্ষ আৰম্ভ হৈছিল আৰু সেই সংঘৰ্ষত আমেৰিকাত জড়িত হোৱা বা আৰম্ভ কৰি বিভিন্ন বেলেগ বেলেগ দেশতে প্ৰভাৱ পৰিছিলে। সেই বিভিন্ন কাৰকসমূহ অন্তৰ্ভুক্ত কৰি ৰাজহুৱা প্ৰশাসনৰ যিখিনি বাহ্যিক আৰু আভ্যন্তৰীণ পৰিৱেশ, সেই পৰিৱেশটো উন্নত কৰিবলৈ তেওঁলোকে ডিভিড ৱাল্ডৰ এই থিয়ৰিটোৰ জৰিয়তে চেষ্টা কৰা হৈছিল। চ' নিউ পাব্লিক এডমিনিষ্ট্ৰেশ্যন এই প্ৰাসংগিকতা আৰু প্ৰতিক্ৰিয়াশীলতা আৰু শক্তিকৰণৰ জৰিয়তে যিখিনি আমাৰ ইয়াৰ প্ৰভাৱ আছিলে, সেইখিনি অতি গুৰুত্বপূৰ্ণ। আৰু এনে কৰোঁতে ৰাজহুৱা নীতি সম্পাদনৰ প্ৰতি ৰাজহুৱা সেৱাৰ যিখিনি দায়বদ্ধতা আছিলে, তাৰ ব্যৱস্থাৰ সন্দৰ্ভত সামাজিক সমতা, নৈতিকতা আদি বিষয়বোৰ অতি গুৰুত্বপূৰ্ণ হৈ পৰিছিলে। কিদৰে মানৱ আচৰণৰ ডেভেলপমেণ্ট কৰিব লাগে, কিদৰে এথিকেল এটা ভিউ থাকিব লাগে যিকোনো সংগঠনত বা প্ৰশাসনত, নৈতিক আদৰ্শ মতে চলিব লাগে। চ' তেনেধৰণৰ এটা চিন্তাধাৰা, কিদৰে ইকুৱেলিটি থাকিব লাগে সমাজত বা সংগঠনত বা প্ৰশাসনত, সামাজিক সমতাৰ নৈতিক বিষয়বস্তুটো এটা গুৰুত্ব পাব লাগে, সেইখিনিৰ ওপৰত এই নিউ পাব্লিক এডমিনিষ্ট্ৰেশ্যনে বিশেষভাৱে গুৰুত্ব দিছিলে। চ' সাংগঠনিক গাঁথনি আৰু ডিজাইনৰ সন্দৰ্ভত নতুন ৰাজহুৱা প্ৰশাসনে, অৰ্থাৎ নিউ পাব্লিক এডমিনিষ্ট্ৰেশ্যন যিটো কৈছোঁ আমি, নতুন ৰাজহুৱা প্ৰশাসন, এই নতুন ৰাজহুৱা প্ৰশাসনৰ যিটো সহ উৎপাদন বা ৰাজহুৱা যিখিনি ব্যক্তিগত অংশীদাৰিত্ব আছিলে, সেইখিনি আৰু যিখিনি ইয়াৰ ক্ষমতা পাৱাৰবিলাকৰ ভাগ বিতৰণ হৈছিলে তেওঁলোকৰ মাজত বা বিকেন্দ্ৰীকৰণ হৈছিলে, আৰু যিটো পদানুক্ৰম আছিলে, পদৰ যিটো পদানুক্ৰম সেইখিনি আৰু ইয়াৰ যিখিনি পৃষ্ঠপোষকতা আছিলে সেইখিনি আৰু বেলেগ বেলেগ প্ৰণালীৰ ওপৰত তেওঁলোকে নিৰ্ভৰ কৰি চলিছিলে। চ' এই নিউ পাব্লিক এডমিনিষ্ট্ৰেশ্যনে অধিক প্ৰতিষ্ঠান যিখিনি কৰিছিলে, সেই প্ৰতিষ্ঠানিকৰণৰ আৰু পৰিচালনামূলক দিশৰ প্ৰতি তেওঁলোকে সময়মতে ইয়াৰ বিভিন্ন প্ৰৱণতা বা তেওঁলোকৰ যিখিনি পৰিচালনামূলক প্ৰৱণতা সেইখিনি প্ৰদৰ্শন কৰিছিলে। নিউ পাব্লিক এডমিনিষ্ট্ৰেশ্যনত প্ৰবন্ধন আৰু নেতৃত্বৰ তত্ত্ববোৰে এটা গণতান্ত্ৰিক ভিউজ তেওঁলোকে আগবঢ়াইছিলে আৰু অংশগ্ৰহণমূলক যিটো পাৰ্টিচিপেটিভ যিটো ভিউ, ডেম'ক্ৰেটিক ভিউ, পাৰ্টিচিপেটিভ ভিউ, এই ভিউবিলাক তেওঁলোকে একগোট হৈ কাম কৰিবলৈ বা কামৰ যিখিনি তেওঁলোকৰ ছিষ্টেম আছে, সেই ছিষ্টেমবিলাক তেওঁলোকে গোট হিচাপে অনুশীলন কৰিবলৈ আৰু তেওঁলোকে যিদৰে
এটা গ্ৰুপত কাম কৰিব পাৰে মিলিজুলি দলবদ্ধ হৈ সেইবোৰৰ বাবে তেওঁলোকে আবেদন কৰিছিলে আৰু নিউ পাব্লিক এডমিনিষ্ট্ৰেশ্যনত যিখিনি নেতৃত্বৰ তত্ত্ববোৰ আছিলে যিখিনি থিয়ৰী আছিলে সেইবিলাক গোটেইখিনি তেওঁলোকে থিমটো এটা ডেমক্ৰেটিক ভিউ দিছিলে য'ত সকলো ধৰণে সকলো ব্যক্তিয়ে সমানে অংশগ্ৰহণ কৰিব পাৰে যাৰ মানে যিখিনি কাৰ্যক্ষম আছে কাৰ্যক্ষম অনুসাৰে বা তেওঁলোকৰ যিখিনি পদানুক্ৰম আছে বা যিখিনি যোগ্যতা আছে সেই ব্যক্তি সাপেক্ষে ব্যক্তিৰ যোগ্যতা সাপেক্ষে যাতে কামবিলাক অনুশীলন কৰিব পাৰে আৰু প্ৰশাসনখন সুচাৰুৰূপে চলাব পাৰে আৰু দলবদ্ধ হৈ এটা গ্ৰুপত সকলোৱে মিলিজুলি কামবিলাক কৰিব পাৰে সেইটোৰ ওপৰত বিশেষভাৱে নিউ পাব্লিক এডমিনিষ্ট্ৰেশ্যনে গুৰুত্ব দিছিলে চ' নিউ পাব্লিক এডমিনিষ্ট্ৰেশ্যন বুলি ক'লে আমি একো বেলেগ বস্তু নহয় ইয়াতে আমাৰ ৰাজহুৱা প্ৰশাসনত আমাক অধিক সক্ৰিয় কৰিবলৈ কিদৰে বিউৰক্ৰেটিক ভিউটোৰ বা পলিটিক্স ভিউৰ পৰা আমি আৰু আগত আহি ডেমক্ৰেটিক ভিউ পাৰ্টিচিপেটিভ ভিউ এইবিলাক এথিকেল ভিউ আৰু মানে সন্তোষজনকভাৱে সকলো ধৰণৰ কাৰ্যকৰী কাম কৰিবলৈ চৰকাৰৰ যিখিনি পলিচি আছে সেইখিনি ইমপ্লিমেণ্টেশ্যন বনাবলৈ আৰু ইমপ্লিমেণ্টেশ্যন কৰিবলৈ ফৰ্মুলেশ্যন কৰিবলৈ কেনেধৰণৰ পদক্ষেপ ল'লে অধিক সক্ষম হ'ব পাৰিব বা অধিক তেওঁলোকে যিখিনি তেওঁলোকৰ পলিচি আছে কেনেদৰে তেওঁলোকে সুচাৰুৰূপে কামবিলাক কৰিব পাৰিব নীতিগতভাৱে সেইখিনিৰ ওপৰত বিশেষভাৱে এই নিউ পাব্লিক এডমিনিষ্ট্ৰেশ্যনে এটা নতুন দিশ এটা দেখুৱাইছিল চ' ডেভিড ৱাল্ডই তেওঁ প্ৰশাসনত এটা নতুন দিশ আগবঢ়াইছিলে আৰু এই দিশটোৰ জৰিয়তে আমি বিভিন্ন ধৰণৰ লক্ষ্য আমি চাব পাৰোঁ যে ৰাজহুৱা যিটো সেৱা সেই ৰাজহুৱা সেৱাবিলাক আমি সন্তোষজনক আৰু কাৰ্যকৰী কৰা আৰু অধিক কাৰ্যকৰী কৰিব লাগিব যিহেতু আমি ডেমক্ৰেটিক ভিউ আমি লৈছোৱে অধিক সকলোৰে পাৰ্টিচিপেটিভ ভিউ লৈছোঁ চ' ইয়াতে কি হৈছে গ্ৰেটাৰ ইনফ্লুৱেঞ্চ এণ্ড মোৰ চেঞ্চিটিভ মেনেজমেণ্ট চ' গোটেইখিনি এটা ভেলুত পৰিণত হৈছে আৰু পাৰ্টিকুলাৰলি ইমফেচিছ ৱাজ লেইড অন দ্য ভেলু ছাচ এছ বেটাৰ পাৰফৰ্মেঞ্চ চ' এটা সন্তোষজনক এটা সেৱা কাৰ্য হ'ব লাগিব ৰাজহুৱা সেৱাটো সন্তোষজনক হ'ব লাগিব আৰু অধিক কাৰ্যকৰী কৰিব লাগিব লগতে সংগঠন এটাৰ আভ্যন্তৰীণ যিটো ব্যৱস্থাপনা সেই ব্যৱস্থাপনাৰ পৰা নাগৰিকৰ যিখিনি ভূমিকা আছে সেইখিনি আৰু অন্যান্য চৰকাৰী সংস্থা বা বেলেগ বেলেগ গোট আছে সেই গোটবিলাকৰ ভূমিকা আৰু যিখিনি নিৰ্বাচিত কাৰ্যবাহী ব্যক্তি আছে সেইবিলাকৰ ভূমিকা আৰু যিখিনি আমাৰ আন কমিউনিকেটিভ ব্যৱস্থাপনা আছে বা জনসম্পৰ্কৰ লগত যিখিনি ব্যৱস্থাপনা আছে সেই ব্যৱস্থাপনাবিলাক গুৰুত্ব আৰোপ কৰা হৈছিলে ইয়াৰ জৰিয়তে চ' বিশেষকৈ এইখিনিত এটা নিউ পাব্লিক এডমিনিষ্ট্ৰেশ্যনৰ এটা লক্ষ্য হিচাপে লোৱা হৈছিলে যে সন্তোষজনক কাৰ্যকৰী ব্যৱস্থা হ'ব লাগিব সন্তোষজনকভাৱে আভ্যন্তৰীণ যিটো গাঁথনি সেইটো আৰু ষ্ট্ৰং হ'ব লাগিব নাগৰিকৰ যিটো ব্যৱস্থাপনা পদ্ধতি নাগৰিকৰ আভ্যন্তৰীণ যিটো পাৰ্টিচিপেটিভ সেইটো আৰু ষ্ট্ৰং হ'ব লাগিব চৰকাৰী সংস্থা ষ্ট্ৰং হ'ব লাগিব আৰু যিখিনি আন গোট থাকে বা নিৰ্বাচিত কাৰ্যবাহী বেলেগ বেলেগ সংস্থা থাকে ব্যক্তিৰ বেলেগ বেলেগ গোট থাকে বা জনসম্পৰ্কৰ লগত জড়িত যিবিলাক ব্যৱস্থা আছে সেই সকলোবিলাক আৰু মানে ডেভেলপ হ'বৰ কাৰণে এই ব্যৱস্থাপনাটোত বা এই থিয়ৰিটোত আমি বিশেষভাৱে দেখা পাইছোঁ যে ডেভিড ৱাল্ডৱে পাব্লিক এডমিনিষ্ট্ৰেশ্যনত নিউ পাব্লিক এডমিনিষ্ট্ৰেশ্যন যিটো ৰূপ দিলে সেই ৰূপটোৰ জৰিয়তে ইয়াতে আমি এইখিনি এটা নিউ চেঞ্জ এটা দেখিবলৈ পাইছোঁ এই চেঞ্জটো আমাৰ অতি গুৰুত্বপূৰ্ণ এট প্ৰেজেণ্ট পাব্লিক এডমিনিষ্ট্ৰেশ্যনৰ বাবে চ' লোকপ্ৰশাসনত নতুন লোকপ্ৰশাসন যিখিনি নীতি আমি অৱলম্বন কৰিছোঁ সেইটো অতিকৈ গুৰুত্ব আৰোপ কৰা হৈছে চ' বিশেষকৈ ইয়াতে উন্নত প্ৰদৰ্শনৰ অধিক যিখিনি উদ্ভাৱন আছে সেইখিনি সংবেদনশীল ব্যৱস্থাপনা আদিৰ পৰা এটা যিটো আমাৰ মূল্যবোধৰ দিশ আছে সেই মূল্যবোধৰ বেলেগ বেলেগ ধৰণে তেওঁলোকৰ যিখিনি গুৰুত্ব আছে সেই গুৰুত্বখিনি তেওঁলোকে সুচাৰুৰূপে পালন কৰি বা যিখিনি লক্ষ্য হাতত লৈছে সেইখিনি পালন কৰি আহিছে আৰু যিহেতু ইয়াতে ৰাজনীতি গণতান্ত্ৰিক চৰকাৰ আৰু সংখ্যাগৰিষ্ঠৰ যিখিনি নিয়ম আৰু সংখ্যালঘুৰ যিখিনি অধিকাৰ আছে আৰু গ্ৰাহকৰ যিখিনি অভিমুখীকৰণৰ আৰু যথেষ্ট ভূমিকা তেওঁলোকে গুৰুত্ব প্ৰদান কৰিছিল গোটেইখিনি মিলি তেওঁলোকে থিয়ৰী অফ মেনেজমেণ্ট এণ্ড লিডাৰশ্বিপ ইন NPA এপিল ফৰ ডেমক্ৰেটিক এণ্ড পাৰ্টিচিপেটৰী ৱৰ্ক গ্ৰুপ
প্ৰেক্টিছ এণ্ড টিম ৱৰ্ক চ' ইয়াতে তেওঁলোকে টিম ৱৰ্কৰ ওপৰতো বিশেষভাৱে গুৰুত্ব দিছিল চ' আৰু এটা বিষয় তেওঁ মেনশ্যন কৰিছিল যে নিউ পাব্লিক এডমিনিষ্ট্ৰেশ্যন অলছ' এজাৰ্টেড ৰিলিভেন্স ৰেছপনচিভনেছ এণ্ড এম্পাৱাৰমেণ্ট In doing so, it dwelt on the ethical issues of social equity and in the context of provision of public service and individual and collective public service responsibility towards the execution of public policy. So, ইয়াতে তেওঁলোকে যিটো আমাৰ নিউ পাব্লিক এডমিনিষ্ট্ৰেশ্যন ইথিকেল ইছ্যু আমাৰ যিটো নৈতিক যিটো দিশ আছে নৈতিক দিশত আমি এটা দৃঢ়ভাৱে যিটো পাব্লিক আমি ছাৰ্ভিচ দিব পাৰোঁ বা যিটো আমাৰ পাব্লিক ছাৰ্ভিচ ব্যৱস্থাপনা আছে সেই পাব্লিক ছাৰ্ভিচ ব্যৱস্থাপনাত ইণ্ডিভিজুৱেল আৰু কালেক্টিভ পাব্লিক ছাৰ্ভিচৰ যিখিনি ৰেছপনচিবিলিটি আছে সেই ৰেছপনচিবিলিটিখিনি সকলোৱে যাতে ভালদৰে কৰিব পাৰে আৰু যিখিনি আমাৰ পাব্লিক ছাৰ্ভিচৰ এজেণ্ট আছে বা ব্যক্তি আছে সেই ব্যক্তিবিলাকে তেওঁলোকৰ ফাংচনছবিলাক কেনেদৰে আৰু ভালকৈ কৰিব পাৰে সেই এক্সিকিউটিভবিলাকে কিদৰে পাব্লিক পলিচি এটা আৰু ভালকৈ ফৰ্মুলেশ্যন কৰিব পাৰে আৰু ভালকৈ ইমপ্লিমেণ্টেশ্যন কৰিব পাৰে সেইবিলাকৰ ওপৰত বিশেষভাৱে আমাৰ নিউ পাব্লিক এডমিনিষ্ট্ৰেশ্যনে গুৰুত্ব আৰোপ কৰিছিল চ' নেক্সট আমি ইয়াতে আমি দেখা পাইছোঁ যে ডেভিড ৱাল্ডে যিখিনি তেওঁৰ নতুন ব্যৱস্থাপনা নীতি আমাক দেখুৱাইছে ৰাজহুৱা প্ৰশাসনত তেওঁ বেলেগ বেলেগ সময়ত বেলেগ বেলেগ আৰু দৃষ্টিভংগীও আমি দেখা পাইছোঁ যে জৰ্জ ফেডাৰিকছন আৰু এজন ব্যক্তি আছিলে যে নিউ পাব্লিক এডমিনিষ্ট্ৰেশ্যন তেওঁ বেলেগ ধৰণে এটা দৃষ্টিভংগী দেখুৱাইছে যেতিয়া ক'ব বিচাৰিছিল যে ইট মে বি ডিষ্টিংগুইছ ফ্ৰম পাব্লিক এডমিনিষ্ট্ৰেশ্যন বেছড অন 6 পেৰামিটাৰ তো তেওঁ একৰ্ডিং টু জৰ্জ ফেডাৰিকছন চ' তেওঁ এজন দাৰ্শনিক আছিলে তেওঁ ক'ব বিচাৰিছিলে যে 6 পেৰামিটাৰতে দেখুৱাব বিচাৰিছিলে একৰ্ডিং টু যিটো আমাৰ নিউ পাব্লিক এডমিনিষ্ট্ৰেশ্যন আছে সেই পেৰামিটাৰবিলাক ৰিফৰ্মছ দ্য ষ্টেটাছ অফ এডমিনিষ্ট্ৰেশ্যন তাৰপিছতে আছিলে ৰেপিড ছ'চিয়েল চেঞ্জ তাৰপিছতে এডজাষ্টমেণ্ট অফ হিটাৰথো অৰ্গেনাইজেশ্যন মেচিনাৰী এনেদৰে তেওঁ 6টা দিশ তেওঁ দেখুৱাইছিলে চ' এইবিলাকৰ জৰিয়তে তেওঁ কিছুমান কনচেপ্ট আৰু এটা চেঞ্জ ভিউ যে লোক প্ৰশাসন কিদৰে এটা বেলেগ এটা ৰূপত আমি দেখিবলৈ পাইছোঁ আজি এটা ৰিলিভেন্স ৰূপত এম্পাৱাৰমেণ্ট ৰূপত থিয়ৰিজ অফ ৰেচনেলিটিৰ ওপৰত থিয়ৰিজ অফ অৰ্গেনাইজেশ্যনেল ষ্ট্ৰাকচাৰৰ ওপৰত এণ্ড ডিজাইন থিয়ৰিজ ওপৰত আৰু মেনেজমেণ্ট এণ্ড লিডাৰশ্বিপৰ ওপৰত এপিষ্টেমলজি এণ্ড মেথডলজি এণ্ড দ্য ইছ্যুজ অফ ভেলুজ এইবিলাক বস্তু এই গোটেইখিনিটো বিগিন উইথ কনচেপ্ট অফ চেঞ্জ চ' গোটেইখিনি বস্তু কেনেদৰে আমি এটা চেঞ্জ পাইছোঁ সেই চেঞ্জবিলাক আমি কেনেদৰে আমি আৰু সক্ষম হ'ব পাৰিছোঁ প্ৰশাসনখন আৰু এম্পাৱাৰ্ড হ'ব পাৰিছে বা ইয়াত থকা ব্যক্তিসকলে বা ইয়াৰ যিখিনি আমাৰ এম্পাৱাৰমেণ্ট ভিউ আহিছে সেই ৰেছপনচিভনেছ এটা আহিছে আৰু ৰিলিভেন্স ৰূপ এটা আহিছে সেই ৰিলিভেন্স ৰেছপনচিভনেছ আৰু এম্পাৱাৰমেণ্ট যিটো ভিউ সেই ভিউখিনি আমাৰ নিউ পাব্লিক এডমিনিষ্ট্ৰেশ্যনে এজাৰ্ট কৰিছে যাৰ জৰিয়তে আমি প্ৰশাসনক আৰু অধিক সক্ৰিয় কৰিব পাৰিছোঁ চব আৰু প্ৰশাসনখিনিত আমাৰ ইয়াত যিখিনি এথিকেল ভিউ আছে সেই এথিকেল দৃষ্টিভংগীটো আৰু ভালকৈ আমি দেখিবলৈ সক্ষম হৈছোঁ চ' এইখিনি ডেভিড ৱাল্ডৰ আমি থুলমূলকৈ আলোচনা কৰিলোঁ ডেভিড ৱাল্ডে তেওঁৰ প্ৰশাসনৰ যিটো মেনেজমেণ্ট যিটো ভিউ আগবঢ়াইছিলে মেনেজমেণ্ট যিটো কনচেপ্ট বা তেওঁৰ যিটো পলিটিক্স ডেম'ক্ৰেটিক গভৰ্ণমেণ্ট এণ্ড মেজৰিটি অফ ৰুল মাইনৰিটি ৰাইটছ এজ ৱেল এজ কাষ্টমাৰ অৰিয়েণ্টেড যিটো ভিউ তেওঁ দেখুৱাইছিলে সেই ভিউটোৰ জৰিয়তে আমাৰ প্ৰশাসনৰ বিশেষভাৱে এটা নতুন দিশ আমি দেখিবলৈ পাইছোঁ নতুন প্ৰশাসনিক ব্যৱস্থা বুলি নিউ পাব্লিক এডমিনিষ্ট্ৰেশ্যন নতুন লোক প্ৰশাসন চ' এইটো আমি নতুন জনপ্ৰশাসন এটা হিচাপে এটা ছাবজেক্ট হিচাপে আজি পাইছোঁ যিটোৰ আমি ইয়াৰ পৰিসৰো অলপ বহল চ' এইখিনিতে আমি আমাৰ এইটো চেপ্টাৰ আমাৰ শেষ হ'ব লৈছে চ' কনক্লুজনত আমি কি পাম নিউ পাব্লিক এডমিনিষ্ট্ৰেশ্যনত আমাৰ বিশেষভাৱে এজন থিংকাৰ্ছ আছিলে ডেভিড ৱাল্ডো চ' এই ডেভিড ৱাল্ডোৱে 1968ত যিটো মেনুব্ৰুক কনফাৰেঞ্চ হৈছিলে এই মেনুব্ৰুক কনফাৰেঞ্চত তেওঁ এই ভিউজটো প্ৰথমবাৰৰ বাবে আমাৰ ছ'চাইটিত বা আমাৰ মাইণ্ডত এইটো আনিছিলে যে এই কনফাৰেঞ্চটো হোৱাৰ পিছতে কিদৰে আমাৰ এডমিনিষ্ট্ৰেশ্যনখন চেঞ্জ হৈছিলে ব্যুৰ'ক্ৰেটিক এডমিনিষ্ট্ৰেশ্যন পলিটিক্স কেনেকৈ চেঞ্জ হৈছিলে আমাৰ বা এডমিনিষ্ট্ৰেশ্যন এণ্ড পলিটিক্সৰ লগত কেনেদৰে ৰিলেটেড এটা ডমেইন হৈ আছে আৰু এডমিনিষ্ট্ৰেশ্যন এণ্ড পলিটিক্স কেনেদৰে এটা নতুন ৰূপ পাইছে সেই গোটেইখিনি আমি জানিবলৈ সক্ষম হৈছোঁ
সো ইয়াতে উপসংহাৰত আমি কনক্লুজনত কিছুমান বস্তু আমি দেখা পাইছোঁ শেষত আমি এইখিনি ক'ব লাগিব যে একৰ্ডিং টু ডেভিড ৱাল্টো যিটো আমাৰ লোক প্ৰশাসন আছে এই লোক প্ৰশাসনৰ ক্ষেত্ৰত তেওঁৰ যিখিনি প্ৰাথমিক অনুতপ্তি আছে সেই অনুতপ্তিৰ বাবে সদায় তেওঁ স্মৰণীয় হৈ থাকিব সো আমাৰ যিখিনি ভিউজ সেই ভিউজখিনি প্ৰশাসনৰ যিখিনি আমাৰ আজি নীতি নিয়ম বা তেওঁৰ যিটো এথিকেল ভিউ আমাৰ চলি আছে সেই তাতে আমাৰ ডেভিড ৱাল্ডো উইল অলৱেজ বি ৰিমেম্বাৰ্ড ফৰ হিজ সেমিনেল কন্ট্ৰিবিউশন সো এইখিনি আমি সদায় মনত থব লাগিব আৰু he remained a key figure in the politics versus administration debate and first Minobo conference so যিটো ফাৰ্ষ্ট মিনোবো কনফাৰেন্স হৈছিল সেই কনফাৰেন্সত আমি কেনেদৰে এই বিষয়বস্তুটো আমি পালো নিউ পাব্লিক এডমিনিষ্ট্ৰেশ্যন সো সেইটোৰ বাবে তেওঁ সদায় ৰিমাইণ্ড হৈ থাকিব আমাৰ মাইণ্ডত আৰু যিখিনি তেওঁ ৰাজনীতিৰ গুৰুত্বপূৰ্ণ ব্যক্তি হৈ থাকিল আৰু বনাম প্ৰশাসনিক বিতৰ্ক আৰু প্ৰথম যিটো মিনোবোৰে সন্মিলন য'ত যুৱ প্ৰগতিশীল স্কুলীয়াসকলে তেওঁলোকৰ যিখিনি জনপ্ৰশাসন নতুন ৰাজ্যৰ প্ৰশাসনলৈ ৰূপান্তৰিত কৰাত বিশেষ গুৰুত্ব আৰোপ হৈছে আৰু তেওঁ অভিজ্ঞতাৰ ওপৰত আধাৰিত কৰি তেওঁ বিশ্বাস কৰিছিল যে যিখিনি অৰ্থডক্স ৰাজনীতি আছিলে সেই অৰ্থডক্স ৰাজনীতিৰ পৰা তেওঁ প্ৰশাসনৰ যিটো দৈত্যতা ব্যৱহাৰ অনুপযুক্ত আছিল সেইখিনি তেওঁ বিশেষ দেখাবলৈ সক্ষম হৈছিল সো ডেভিড ৱাল্ডৰ প্ৰাৰম্ভিক আৰু পিছৰ লিখনিৰ যিখিনি প্ৰকাশিত হৈছিল বা তেওঁ যিখিনি আপলোড হৈছিলে বা সেইখিনিৰ ওপৰত তেওঁ বিশেষভাৱে গুৰুত্ব আৰোপ কৰিছিলে আৰু ইয়াতে কি হৈছিলে তেওঁৰ যিখিনি পলিটিক্স ভাৰ্চাছ এডমিনিষ্ট্ৰেশ্যন ডিবেট হৈছিলে সেইখিনিৰ ওপৰত ফাৰ্ষ্ট মিনোবো কনফাৰেন্স হৈছিলে আৰু য'ত কি হৈছিলে ইয়ং প্ৰগ্ৰেছিভ স্কলাৰ্ছ emphasize on transforming public administration into new public administration. So, এইটো বিষয়বস্তু আমি দেখা পাইছিলোঁ he gathered his experience as an administrative during his stint at the office of Prince Administration, Office of Price Administration and the Bureau of Budget. So, এই নতুন বিষয়টো আমাৰ জনপ্ৰশাসনত আমাৰ লোক প্ৰশাসনত কেনেদৰে আহিছিল এই নিউ পাব্লিক এডমিনিষ্ট্ৰেশ্যনটো এই ভিউজটোৰ জৰিয়তে তেওঁ কি গেডাৰ কৰিছিলে যে যিটো তেওঁৰ ভিউজ আছিলে যে অফিচ অফ দ্য প্ৰাইচ এডমিনিষ্ট্ৰেশ্যন এণ্ড দ্য ব্যুৰ' অফ দ্য বাজেট এই গোটেই বিষয়বস্তুটো তেওঁ এটা লেখনিৰ জৰিয়তে তেওঁৰ বিভিন্ন আৰু বুকছৰ জৰিয়তে তেওঁৰ বিভিন্ন কনচেপ্টৰ থিয়ৰীৰ জৰিয়তে আমাক এটা বেলেগ এটা ৰূপ এটা আমাক দেখুৱাইছিল প্ৰশাসনৰ য'ত based on his experience he believed that the orthodox politics administration dictonymy was unsuitable, unsustainable in practice. So, এই গোটেইখিনি তেওঁ আমাক ৱাল্ডে প্ৰাৰম্ভিক আৰু পিছৰ লিখনিত তেওঁ প্ৰকাশিত কৰিছিল তেওঁ বেলেগ বেলেগ লিখনিত বা এই যিটো অৰ্থডক্স ছ'চাইটি বা যিখিনি আমাৰ এডমিনিষ্ট্ৰেটিভ ছিষ্টেম বা পলিটিক্স ছিষ্টেম আৰু এডমিনিষ্ট্ৰেশ্যনৰ মাজত যিটো আমাৰ ডিবেট এটা আৰম্ভ হৈছিলে সেই ডিবেটটো আমাৰ মিনোবো কনফাৰেন্সৰ জৰিয়তে আমাক তেওঁ বেলেগ বেলেগ লেখনিত প্ৰকাশ পাইছিল য'ত আমি এই বিষয়ে বিশেষভাৱে জানিবলৈ পাৰিম আৰু এই থিয়ৰীটোৰ জৰিয়তে তেওঁ নিউ পাব্লিক এডমিনিষ্ট্ৰেশ্যনৰ এটা নতুন দিশ আমাক আগবঢ়াই দেখুৱাইছিল আৰু যিখিনি তেওঁ দৃঢ় শাসনকিটা নিৰপেক্ষ বৈজ্ঞানিক আৰু যান্ত্ৰিক কাম কৰিব নোৱাৰে বুলি তেওঁ এটা মত পোষণ কৰিছিল বৰঞ্চ সক্ৰিয় আৰু আধুনিক সভ্যতা আৰু সংস্কৃতিৰ অন্তৰ্ভুক্তি হিচাপে অৱগত আছে সো তেওঁৰ থিয়ৰীত আমি পাইছোঁ যে তেওঁৰ যিখিনি কণ্ট্ৰিবিউশ্যন বা ভিউজ আছিলে সেই ভিউজত তেওঁ সক্ৰিয় আৰু আধুনিক সভ্যতা যিখিনি মডাৰ্ণ চিভিলাইজেশ্যন আছে মডাৰ্ণ সভ্যতা মডাৰ্ণ কালচাৰ আছে সেই গোটেইখিনি ইয়াতে অন্তৰ্ভুক্ত হৈ আছে বুলি তেওঁ আমাক জানিবলৈ দিছিল যদিও তেওঁ প্ৰশাসনক সন্মান আৰু প্ৰতিৰক্ষা কৰিছিল আৰু ইয়াৰ অভাৱবোৰৰ বিষয়ে তেওঁ বিশেষ অৱগত আছিল আৰু ইয়াৰ যিখিনি আমাৰ সীমাবদ্ধতা আছিলে সেই সীমাবদ্ধতাবিলাক তেওঁ সীমিত প্ৰৱণতাৰ জৰিয়তে বেলেগ বেলেগ ধৰণে তেওঁ সমালোচনা কৰি বা সংশোধন কৰাৰ বাবে কিছুমান সংস্কাৰ বা বেলেগ বেলেগ ধৰণৰ আহ্বান তেওঁ অনুশীলন কৰিছিলে আৰু সেইবিলাক সময়ে সময়ে তেওঁ ইয়াতে আমাক দেখুৱাইছিলে সো ডেভিড ৱাল্ডৰ যিখিনি ভিউজ সেই ৱাল্ডৰ কি হৈছে তেওঁ যিখিনি লেখনি আছিলে সেই লেখনিবিলাকত আমি বিশেষভাৱে পঢ়িবলৈ পাম whether published or unpublished asserted administration could be never be disappointed তো যিখিনি আমাৰ সাইন্টিফিক ভিউ আছিলে মেনেজাৰিয়েল জব ভিউ সেই গোটেইখিনি মানে কি হয় তেওঁৰ লেখনিত আমি দেখা পাওঁ
So Waldo shows administration and bureaucracy as fundamental aspect of modern civilization and culture. So modern civilization and culture, ডেভিড ৱাল্ডৰ যিখিনি ভিউজ সেই ভিউজবিলাক আমি বেলেগ বেলেগ সময়ত আমি দেখা পাইছোঁ. While it is respected and defended administration, he was aware of his shortfalls and observed call reform to the rectify of constraining limited tendencies. So তেওঁৰ ভিউজবিলাক আমি বেলেগ বেলেগ যিখিনি তেওঁৰ এডমিনিষ্ট্ৰেশ্যনৰ যিটো ছিষ্টেম তেওঁ দেখুৱালে বা যিখিনি তেওঁ ডিফেণ্ড কৰিলে এডমিনিষ্ট্ৰেশ্যনক, চ' সেই ডিফেণ্ডবিলাক প্ৰতিটো ক্ষেত্ৰতে আমি বেলেগ বেলেগ ৰূপত আমি প্ৰশাসনক আজি পাবলৈ সক্ষম হৈছোঁ. আৰু ইউনিটটোৰ জৰিয়তে পাব্লিক এডমিনিষ্ট্ৰেশ্যনৰ তেওঁৰ যিখিনি পাব্লিক এডমিনিষ্ট্ৰেশ্যন ইকনমি আছিলে সেই গোটেইখিনি তেওঁক আমাক আৰু ভালকৈ দেখুৱাবলৈ তেওঁ সক্ষম হৈছে. চ' এইটো চেপ্টাৰত আমাৰ এইখিনি আজি সমাপ্ত হৈছে. ডেভিড ৱাল্ডৰ ভিউজ অন পাব্লিক এডমিনিষ্ট্ৰেশ্যন. চ' তেওঁৰ থুলমূলকৈ জীৱনীটো আমি আলোচনা কৰিলোঁ, তেওঁৰ কণ্ট্ৰিবিউশ্যনখিনি প্ৰশাসনক আমি আলোচনা কৰিলোঁ. নেক্সট আমি বেলেগ এটা চেপ্টাৰত আমি আগবাঢ়ি যাম. চ' আজিলৈ নমস্কাৰ.